আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে যিখিনি আজি চাকৰিৰ পোষ্ট উলিয়াইছিলে হয়তো সকলোৱে জ্ঞাত যে 10,000 যদি চাকৰি পোষ্ট যদি আমাৰ চৰকাৰে উলিয়াইছে তেনে আমাৰ অসমতে কেণ্ডিডেট হৈছে অলমোষ্ট 30 লাখ 20 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে গতিকে চিন্তা কৰক যে কিমান এটা ভয়ংকৰ নিবনুৱা সমস্যা বৰ্তমান অসমখনত বৃদ্ধি হৈছে গতিকে আমি নিবনুৱা সমস্যা সমাধানৰ প্ৰতি লক্ষ্য ৰাখি তো আমি এটা বিজনেছ প্ৰজেক্ট আৰম্ভ কৰিছো অসমত যত নেকি আহিবলগীয়া দিনত বৰ্তমান সময়টো হওক বা আহিবলগীয়া দিনত আমাৰ এই প্ৰজেক্টৰ মাধ্যমেদি ঘৰৰ পৰাই এজন ব্যক্তিয়ে এজ নিজৰ ব্যৱসায় হিচাপে আৰম্ভ কৰি এটা কোনো ধৰণৰ ইনভেষ্টমেন্ট নাই এটা কম খৰচত তেওঁলোকে এটা ব্যৱসায় ষ্টাৰ্ট কৰি তেওঁলোকে নিজৰ কেৰিয়াৰটো সুৰক্ষিত কৰিব পাৰে আৰু তাৰ সবিশেষ আজি মই আপোনালোকক দেখাবলৈ গৈ আছো গতিকে আজি মই এই প্ৰজেক্টটো আৰম্ভ কৰাৰ আগত মই প্ৰথমতে আপোনালোকৰ ফালৰ পৰা এটা জানিব বিচাৰিছো কিমানজন ব্যক্তি ইয়াত এক্সাইটেড হৈ আছে আজি প্ৰজেক্টটো চাবৰ কাৰণে আজি কিমানজন ব্যক্তি নতুনকে ইয়াতে প্ৰেজেন্ট আছে যিসকলে আজি এই বিজনেস প্ৰজেক্টটো চাবৰ কাৰণে ইয়াত আজি উপস্থিত আছে তো কাইন্ডলি আপোনালোকে চাট বক্সত আপোনালোকৰ কমেন্ট আপোনালোকে কৰিব পাৰে ৰাইট আপোনালোকে ইয়াতে কমেন্ট আপোনালোকে কৰিব পাৰে ইয়াতে চাট এভৰিওয়ান কৰা আছে ঠিক আছে তো মই চাব বিচাৰিছো যদি আপোনালোকে প্ৰত্যেকজন ব্যক্তিয়ে কমেন্ট কৰে ডেফিনেটলি মোৰ ভাল লাগিব যদি আপোনালোকে ৰেসপন্স কৰে ৰাইট তো গতিকে বিশেষ টাইম নলও জলদি ফটাফট ওকে ম্যাক্সিমাম ব্যক্তি অলৰেডি ইয়াতে কমেন্ট আহি গৈছে যে প্ৰত্যেকজন ব্যক্তি ৰেডি আছে গতিকে মই দেৰি নকৰো বাট মোৰ এটা হাম্বল ৰিকুৱেষ্ট আছে ইয়াতে ম্যাক্সিমাম ব্যক্তি ইয়াতে প্ৰেজেন্ট আছে যিসকল ব্যক্তিৰ কেমেৰাটো বন্ধ হৈ আছে কেমেৰাটো অফ কৰি আছে তো মোৰ আপোনাৰ প্ৰতি ৰিকুৱেষ্ট যদি আপুনি কেমেৰাটো অন কৰি ল'ব পাৰে তেন্তে আপুনি অন কৰি লওক বিকজ কেমেৰাটো অন কৰি লোৱাৰ লগে লগে আপুনি আমাৰ এই প্ৰজেক্টটো ভালদৰে আপুনি গুৰুত্ব দি চাব পাৰিব যদি আপুনি কেমেৰাটো অফ কৰি থাকে তেন হয়তো কোবাত নহয় কোবাত আপোনাৰ ডিস্টাৰ্বনেস হ'ব পাৰে ৰাইট তো গতিকে আপুনি কেমেৰাটো অন কৰি পাৰিলে ডায়েৰী আৰু পেন এটা লৈ ল'ব যদি আপুনি মই যি বিজনেস প্ৰজেক্ট দেখাবলৈ গৈ আছো ইয়াত যদি কিবা যদি আপোনাৰ কোবাত নুবুজে বা পইণ্ট যদি আপুনি ভালকে গুটেখিনিটো মনত ৰাখিব নোৱাৰিব তো গতিকে আপুনি ডায়েৰী পেন লৈ গলে আপুনি হেখিনি পইণ্ট আপুনি নোট ডাউন কৰি যাব পাৰিব ঠিক আছে গতিকে মই দেৰি নকৰি আজি আমাৰ বিজনেস প্ৰজেক্টটো মই শেয়াৰ কৰিবলৈ গৈ আছো গতিকে আপোনালোকে স্ক্ৰিনখন ভালদৰে প্ৰত্যক্ষ কৰিব নিশ্চয় আপোনাৰ স্ক্ৰিনত নিশ্চয় আপোনালোকে আপোনাৰ নিজৰ স্ক্ৰিনত অলৰেডি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ওয়েলকাম টু কেৰিয়াৰ অপৰচুনিটি ৰাইট তো সকলোকে মই আজি আমাৰ কেৰিয়াৰ অপৰচুনিটি এই সেশনলৈ সকলোকে মই স্বাগতম জনাইছো yes my dear friends আপুনি ঠিকে শুনিছে বিকজ আজি মই যেটো প্ৰজেক্টৰ বিষয়ে ক'বলৈ গৈছো এটা কেৰিয়াৰ বিল্ড আপ এটা অপৰচুনিটি হয় তো গতিকে আপোনালোকে স্লাইড খিনি ভালদৰে গুৰুত্ব দি চাই যাব তো ইয়াতে আপোনালোকে নিশ্চয় স্লাইডটো দেখিছে যে আজি বৰ্তমান সময়ত আমাক পইচা কিয় বেছি প্ৰয়োজন তো ইয়াত যিমানসকল ব্যক্তি কানেক্টেড আছে তো আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰিব যে ইয়াত পইচা নলগা ব্যক্তি কোনোবা আছে নেকি হয়তো মই যদি কোৱেশ্চনটো কৰো চাগে ইয়াত পইচা নলগা ব্যক্তি কোনো নাই আজি প্ৰত্যেকজন ব্যক্তিকে পইচা লাগে কিন্তু ইয়াতে আপুনি যদি হিন্দীত লাইনটো লিখা আছে হয়তো যদি ভালকে যদি আপুনি পঢ়িছে তেনে ইয়াতে এটা ইউনিক দিয়া গৈছে যে পইচা মানুহক বেছি কিয় প্ৰয়োজন ৰাইট পইচা মানুহক বেছি কিয় প্ৰয়োজন যদি এনসাৰটো যদি মই আপোনাক দিব বিচাৰো তেনে এটা বাক্যত এটা লাইনত মই আপোনাৰ এই পইচা বৰ্তমান সময়ত আমাক মানুহক পইচা এই কাৰণে বেছি প্ৰয়োজন এটো যদি মই এটা বাক্যত যদি আনসাৰটো দিও তেনে আপুনি যদি নিজৰ জীৱনটো উপভোগ কৰিব বিচাৰিছে আপুনি যদি নিজৰ লাইফটো যদি এনজয় কৰিব বিচাৰিছে দেন আপোনাক পইচা বেছিকে প্ৰয়োজন আছে ৰাইট আৰু যদি আমি কিছুমান ৰিজন চাও তেন্তে ইয়াতে আপোনালোকে নিশ্চয় দেখিব যে ইয়াতে চাওক এটো বসন্ত গগৈ ৰিপৰ্ট নহয় তা ইকোনমিক্স টাইমছ ৰিপৰ্টত পোৱা গৈছে যে এটা ভাল লাইফষ্টাইল কৰিবলৈ হলে এটা ভাল লাইফষ্টাইল মেইনটেইন কৰিবলৈ যাওতে 1920 চনত এখন ঘৰত প্ৰয়োজন হৈছিল 1 টকা yes my dear friends আপুনি ঠিকে শুনিছে হয়তো আপোনাৰ বিশ্বাস নহব পাৰে হয়তো আপোনাৰ মা দেউতা বা আপোনাৰ ককা আইতা হয়তো আপুনি তেওঁলোকৰ মুখত আপুনি শুনিছিলে সাগে 1920 চনত এখন ঘৰ ভালকে যাক আমি ধনী বুলি কওঁ যাক আমি ধনী পৰিয়াল বুলি কওঁ যাৰ এটা ভাল লাইফষ্টাইল যদি মেইনটেইন কৰিবলৈ যাতে 1920 চনত 1 টকাৰ প্ৰয়োজন হৈছিল 1940 চনত প্ৰয়োজন হল 10 টকা 1960 চনত প্ৰয়োজন হল 100 টকা 20 বছৰ মূৰে মূৰে সলনি হৈছে ভালকে আপুনি মন কৰিব 1980 চনত প্ৰয়োজন হল কিমান 1980 চনত প্ৰয়োজন হল 1000 টকা 2000 চনত আপোনাৰ প্ৰয়োজন হল কিমান 10000 টকা আৰু 2020 চনত কিমান টকা প্ৰয়োজন হল 2020 চনত এখন ঘৰ ভালদৰে চলিবৰ কাৰণে এটা ভাল লাইফষ্টাইল মেইনটেইন কৰিবলৈ যাতে 2020 চনত প্ৰয়োজন হল 1 লাখ টকা তেন্তে আপুনি এবাৰ ভাবক আহিবলগীয়া 2030 বা আহিবলগীয়া 2040 চনত কিমান টকা আমাৰ এক মাহত প্ৰয়োজন হ'ব আপুনি নিশ্চয় এবাৰ অনুমান কৰক কাৰণ বৰ্তমান সময়ত যদি আমি লাইফষ্টাইল মেইনটেইন কৰিবলৈ যাওতে ভালকে লাইফষ্টাইলটো মেইনটেইন বা চলিবৰ কাৰণে
বৰ্তমান সময়ত যদি 1 লাখ টকাৰ প্ৰয়োজন তেন্তে এটা কেনেকুৱা এটা আপোনাৰ ইন ফিউচাৰ আপোনাৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে আপুনি এবাৰ নিশ্চয় আপুনি ভাবিব পাৰে ৰাইট তো নেক্সট যদি আমি লক্ষ্য কৰো তেন্তে ইয়াতে আপুনি দেখিছে হোৱাট ইউ হেভ ড্ৰিম অফ ইয়াতে কিছুমান অলৰেডি আপুনি ভালকৈ হয়তো স্ক্ৰীনখন যদি চাইছে তেন্তে দেখা পাইছে যে চাওক আজি প্ৰত্যেকজন ব্যক্তি কিছুমান সপোন থাকে কিছুমান আমাৰ প্ৰত্যেকজনৰে এটা নিৰ্দিষ্ট সপোন থাকে যেনেকৈ মই যদি কওঁ যে আপুনিও আজি বিচাৰে যে আপোনাৰ ঘৰখনত এখন গাড়ী থকাটো আপুনি বিচাৰে কিমানজন ব্যক্তিয়ে বিচাৰে যে আমাৰ ঘৰখনতো এখন 4 চকীয়া বাহন থাকক কিমানে বিচাৰে এবাৰ কমেন্ট বক্স কৰি মোক জনাওক হয়তো ইয়াতে এনেকুৱা ব্যক্তি থাকিব পাৰে হয়তো বয়সত হয়তো বহুত ডাঙৰ হ'ব পাৰে হয়তো বহুত মহিলা বা আমাৰ বহুত এজল ডাঙৰ ব্যক্তি হ'ব পাৰে যে মোৰটো গোটেই জীৱনটো গলে এতিয়ানো মোক গাড়ী কিয় প্ৰয়োজন হয়তো আপোনাক আজি এখন গাড়ীৰ প্ৰয়োজন নহব পাৰে কিন্তু আপোনাৰ ঘৰখনত লৰা ছোৱালী বা আপোনাৰ হয়তো ঘৰখনৰ কোনোবা সদস্য হয়তো ভাবিছে যে আমাৰ ঘৰটো যদি গাড়ী এখন থাকে ৰাইট সেকেন্ড ড্ৰিম হাউস আজি প্ৰত্যেকজন ব্যক্তিৰ কি থাকে এটা ভাল ঘৰ বনোৱাৰ সপোন থাকে ৰাইট আজি যদি ইয়াত কোনোবা ব্যক্তি এনেকুৱা ব্যক্তি যদি আছে যাক যদি ঘৰ প্ৰয়োজন নাই তেনে মই ভাবো ডেফিনেটলি এটো মিছা হয় আপোনাকো প্ৰত্যেকজন ব্যক্তিৰ সপোন থাকে যে মোৰো এটা ড্ৰিম হাউস ভাল এটা ঘৰ থাকক ৰাইট ট্ৰেভেল দা ওয়াৰ্ল্ড আজি প্ৰত্যেকজন ব্যক্তিয়ে ফ্লাইটত দেশ বিদেশ ভ্ৰমণ কৰিব বিচাৰে ৰাইট আৰু আমি যদি কওঁ যে প্ৰত্যেকজন ব্যক্তিয়ে ফাইনান্সিয়েল ফ্ৰীডম হ'ব বিচাৰে ইয়েস অৰ নো প্ৰত্যেকজন ব্যক্তিয়ে ফাইনান্সিয়েল ফ্ৰীডম হ'ব বিচাৰে আজি আপোনাৰ মোৰ যিটো বেংক একাউন্ট হয় এই বেংক একাউন্টটো কি একাউন্ট সেভিংস একাউন্ট Recording in progress. সেভিংস একাউন্টটো মিনিংটো হৈছে যে আমি পইচা ডিপোজিট কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে যে মোৰ একাউন্টটো মিনিমাম 1 লাখ 2 লাখ মিনিমাম মোৰ একাউন্টত ডিপোজিট থাকক মই খৰচা কৰাৰ পাছতো এইখিনি প্ৰত্যেকৰে এইখিনি সপোন থাকে ৰাইট নেক্সট যদি আমি কথা পাতো যা হেল্পিং পেৰেন্টস আজি চাওক আজি আপুনি ইয়াতে যে প্ৰেজেন্ট আছে আজি যে আপুনি ইমান ডাঙৰ দিগল হল কাৰ কাৰণে হল নিজৰ মা দেউতাৰ কাৰণে হয় নে নহয় আপুনি কক আজি আমি যে ইমান ডাঙৰ হলো আজি আমাৰ মা দেউতাই যে আমাক আজি ইমান দুনিয়াকে সাপোৰ্ট কৰি আমাক ডাঙৰ কৰিলে কোনে কৰিলে কাৰ কাৰণে আমি ইমান ডাঙৰ হল আমাৰ মা দেউতাৰ কাৰণে ৰাইট আজি ইমান ডাঙৰ হোৱাৰ পাছত আমি মা দেউতাৰ কাৰণে কিবা এটা কৰিব নোৱাৰো নেকি আজি মা দেউতাৰ মনৰ সপোনখিনি আপুনি মই পূৰণ কৰিব নোৱাৰো নেকি ডেফিনেটলি পাৰো আৰু তাৰ কাৰণে আপোনাৰ মোক কি লাগে পইচা প্ৰয়োজন আছে ৰাইট নেক্সট আই গল হেল্পিং আদাৰ্স আজি প্ৰত্যেকজন ব্যক্তিৰ মন থাকে যে দুখীয়া দৰিদ্ৰ ব্যক্তি যাৰ আজি জন্মৰ পৰা কাৰোবাৰ হাত নাই কাৰোবাৰ ভৰি নাই প্ৰত্যেকজন ব্যক্তিয়ে সহায় কৰিব বিচাৰে কিন্তু সহায় কৰিবলৈ হলে আপোনাৰ মন থাকিলে নহব আপোনাৰ পকেটত পইচাও লাগিব ৰাইট তো গতিকে আপুনি সহায় কৰিব থাকিলে আপোনাৰ পকেটত পইচা লাগিব আৰু আপোনাৰ যদি নিজে যদি ভালকে ইনকাম এটা নাই দেন আপুনি বেলেগকো সহায় কৰিব নোৱাৰে যদিও আপোনাৰ মন থাকে তো গতিকে এই ৰিজনখিনিৰ কাৰণে আপোনাক মোক কি লাগে পইচাৰ প্ৰয়োজন আছে ৰাইট তো এই সেশনটো আজি এই বিজনেস প্ৰজেক্টটো এই সকল ব্যক্তিৰ কাৰণে হৈছে যদি আপোনাক যদি লাইফত পইচা লাগে যদি আপুনিও যদি ভালকে ইনকাম কৰিব বিচাৰিছে দেন আপোনাৰ কাৰণে আজি এই প্ৰজেক্টটো হয় আজি এই সেশনটো হয় যদি আপুনি ভাবিছে যে মোক পইচাৰ প্ৰয়োজন নাই মোক কোনো ধৰণৰ এক্সট্ৰা মোৰ ইনকামৰ প্ৰয়োজন নাই তেন্তে আপুনি মিটিংখনৰ পৰা লেফট লৈ আপুনি যাব পাৰে বিকজ আজি সেই সকল ব্যক্তিৰ কাৰণে প্ৰজেক্টটো সেশনটো কৰা গৈছে যি সকল ব্যক্তিক লাইফত পইচাৰ প্ৰয়োজন আছে ৰাইট নেক্সট লাইফ yes তো মই আজি আপোনালোকক এনেকুৱা এটা বিজনেস মডেলৰ লগত চিনাকি কৰাই দিবলৈ গৈ আছো যিটো বিজনেস প্ৰজেক্টৰ মাধ্যমত মোৰ নিজৰ লাইফটো মই নিজে চেঞ্জ কৰিছো মোৰ লগতে অসমৰ বহুত ব্যক্তিৰ লাইফ অলৰেডি চেঞ্জ হৈছে আৰু সেই ব্যৱসায়টোৰ হৈছে ডাইৰেক্ট সেলিং বিজনেস কনসেপ্ট বা নেটৱৰ্ক মাৰ্কেটিং বিজনেস কনসেপ্ট yes my dear friends হয়তো ডাইৰেক্ট সেলিং ব্যৱসায় বা নেটৱৰ্ক মাৰ্কেটিং বুলি কোৱাৰ লগে লগে হয়তো আপুনি অলৰেডি ভাবিছে যে এটো চেইন সিস্টেম কিবা কিবি হয়তো আপুনি নেগেটিভ হয়তো ইয়াৰ পৰা শুনিছে কিন্তু মই আপোনাক ক'ব বিচাৰিছো আজি ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং ব্যক্তিটো সেই সকল ব্যক্তি আজি নেগেটিভ বুলি ভাবে সেই সকল ব্যক্তি ইন্ডাস্ট্ৰিটোৰ প্ৰতি নেগেটিভটা ভাবে যি সকল ব্যক্তিৰ ওপৰত অনলি ইনফৰমেশন আছে কিন্তু ৰাইট নলেজ নাই আজি যদি আমি কথা পাতো যে ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং এই ব্যৱসায়টো আজি যদি আমি প্ৰাউডলি ক'ব বিচাৰো যে আজি ভাৰত চৰকাৰে এই ইন্ডাস্ট্ৰিটো এই ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি এই নেটৱৰ্ক মাৰ্কেটিং ইন্ডাস্ট্ৰি আজি লিগেলাইজ হিচাপে অলৰেডি ঘোষণা কৰিছে 2016 চনত যদি আপুনি নাজানে মই আপোনাক জানিবৰ কাৰণে কথাটো কৈছো আৰু আমি যদি কথা পাতো যে ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ ওপৰত কোনে কি কৈছে যদি আমি চাওঁ তেনে এই ব্যক্তিজন হয়তো আপোনালোকে চিনি পাইছে এপিজে আব্দুল কালাম গুগলত মাৰিলে আপোনালোকে ডেফিনেটলি ইয়াৰ ডিটেইলছ পাব যে এপিজে আব্দুল কালামে কৈ গৈছে যে নেটৱৰ্ক মাৰ্কেটিং হৈছে ফাস্টেষ্ট গ্ৰোইং বিজনেস টু 21 ফাৰ্ষ্ট সেঞ্চুৰী ৰাইট তো 21 শতিকাত নেটৱৰ্ক মাৰ্কেটিং এটা ফাস্টেষ্ট গ্ৰোইং বিজনেস হিচাপে অলৰেডি হ'বলৈ গৈ আছে বুলি অলৰেডি কোনে কৈ গৈছে এপিজে আব্দুল কালামে ৰাইট তো নেক্সট যদি আমি কথা পাতো এজন হৈছে বিল গেটছৰ এজন ৰিচাৰ্চ পাৰসন হয় আৰু এই ব্যক্তিজনেও যদি কৈছে যে তেওঁ যদি কৈছে যে মোক যদি আকৌ যদি মই
আকৌ যদি নতুনকে যদি মই কিবা এটা ষ্টাৰ্ট কৰা যদি মোৰ যদি অপচন থাকে বা অপচন যদি আহে মোৰ হাতত তেনে মই চুজ কৰিম নেটৱৰ্ক মাৰ্কেটিং কাৰণ নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা এটা ব্যৱসায় হয় য'ত এজন বিল গেটছে কৈছে যে মোৰ যদি আকৌ যদি নতুনকে কিবা এটা কাম কৰাৰ যদি মোৰ ওচৰত সুযোগ আহে দেন মই ষ্টাৰ্ট কৰিম নেটৱৰ্ক মাৰ্কেটিং ৰাইট তো নেক্সট আহি গ'ল এই শ্লাইডটো ভালদৰে চাওক নীতি আয়োগৰ মিনিষ্টাৰ হয় অমিতাভ কান্ত এজন আপোনাৰ কোন হয় জানে আইএএছ অফিচাৰ হয় আজি এজন আইএএছ অফিচাৰে এটা মেছেজ দি থৈ গৈছে ডাইৰেক্ট সেলিংৰ ওপৰত আজি এজন আইএএছ অফিচাৰে কৈছে যে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং এই ব্যৱসায়টো যদি আজি ভাৰতবৰ্ষই যদি আজি ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে যদি ডাইৰেক্ট সেলিং ব্যৱসায় যদি কৰিবলৈ আৰম্ভ কৰে তেনে আমাৰ ইণ্ডিয়াৰ যিটো ইকনমিক্যাল যিটো আমাৰ গ্ৰোথ হয় এই গ্ৰোথটো ডেফিনেটলি আমাৰ বাঢ়ি যাব ৰাইট তো গতিকে আজি এজন আইএএছ অফিচাৰ এজন আজি এপিজে আব্দুল কালাম এজন ৰিচাৰ্চ পাৰ্সন বিল গেটছৰ দৰে ব্যক্তি আজি ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিংৰ ওপৰত পজিটিভ মেছেজ অলৰেডি দি গৈছে ৰাইট তো এতিয়া আমি আহি গলো চাওক আজি ডাইৰেক্ট সেলিং বুলি ক'লে আজি এখন ভাৰতবৰ্ষত বৰ্তমান সময়ত পাবত গজা বহুত কোম্পানী আছে কিন্তু আপুনি যদি এটা ৰাইট কোম্পানী বা ৰাইট অৰ্গানাইজেচন যদি আপুনি সিলেক্ট কৰিব নোৱাৰে দেন আপুনি নেটৱৰ্ক মাৰ্কেটিংত হাজাৰ কষ্ট কৰিলো কিন্তু আপুনি ইনকাম কৰিব নোৱাৰিব আপুনি আগবাঢ়িব নোৱাৰিব আৰু আজি মই আপোনালোকৰ আগত যেটো কোম্পানীৰ বিষয়ে ক'বলৈ গৈছে কোম্পানীটোৰ নাম হৈছে ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়া ৱেলনেছ প্ৰাইভেট লিমিটেড তো মাই ডিয়াৰ ফ্ৰেণ্ডছ এটো এনেকুৱা এটা অৰ্গানাইজেচন হয় যেটো অৰ্গানাইজেচন আজিৰ পৰা 10-20 বছৰ পুৰণা নহয় নতুনকে ভাৰতবৰ্ষত বা অসমত আৰম্ভ হৈছে ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়া ৱেলনেছ প্ৰাইভেট লিমিটেড আৰু মই যদি ইয়াৰ ডিটেইলছৰ বিষয়ে যদি কওঁ তেনে ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়া ৱেলনেছ প্ৰাইভেট লিমিটেড ষ্টাৰ্ট হৈছে 1 ছেপ্টেম্বৰ 2024 হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি ঠিকে শুনিছে আমাৰ 1 ছেপ্টেম্বৰ 2024 তাৰিখে আমাৰ এই কোম্পানীটো লঞ্চ হৈছে আমাৰ লক্ষ্ণৌ উত্তৰ প্ৰদেশ লক্ষ্ণৌত আমাৰ কোম্পানীৰ হেড অফিচ আছে আৰু বৰ্তমান ভাৰতৰ লগভগ মিনিমাম 15-20 খন ষ্টেটত বৰ্তমান সময়ত ড্ৰিমাৰ্ছ ইণ্ডিয়া কাম আৰম্ভ কৰি দিছে ৰাইট আৰু আটাইতকৈ মই প্ৰাউডলি আপোনালোকক ক'ব বিচাৰো যে ভাৰতবৰ্ষৰ ভিতৰত যিমান কেইখন ষ্টেটত বৰ্তমান আমাৰ ড্ৰিমাৰ্ছ ইণ্ডিয়া অলৰেডি আমাৰ কাম আৰম্ভ হৈছে আটাইতকৈ সৰ্ববিশেষভাৱে যদি মই কওঁ আটাইতকৈ হাইয়েষ্ট য'ত বেছি কাম হৈ আছে য'ত হাইয়েষ্ট বেছি মানুহ জড়িত হৈ আছে সেইটোৱে হৈছে আমাৰ নৰ্থ ইষ্ট বা আমাৰ অসমত আমাৰ হৈ আছে ৰাইট তো গতিকে এটো কাৰণে আমাৰ কাৰণে এটা ভাল খবৰ আৰু আমি যদি কওঁ বৰ্তমান আমাৰ কোম্পানী যেটো ষ্টাৰ্টিং হয় তো ষ্টাৰ্টিংত আমাৰ গভৰ্ণমেন্টৰ যিখিনি ৰুলছ হয় বা ডাইৰেক্ট সেলিংৰ যিখিনি ৰুলছ হয় এই ৰুলছ খিনি ফলো কৰিবলৈ যাতে যিখিনি আমাৰ লিগেল ডকুমেন্টছ লাগে বৰ্তমান অলৰেডি আমাৰ হাতত অলৰেডি এই লিগেল ডকুমেন্টছ খিনি অলৰেডি আমাৰ হাতত আহি পৰিছে ৰাইট তো নেক্সট আমি যদি কওঁ যে কোম্পানী ডাইৰেক্টৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ চাওক আমাৰ যিজন কোম্পানী ওনাৰ হয় বহুত প্ৰাউডলি মই ক'ব বিচাৰো যে আজি বহুত কোম্পানী মাৰ্কেটত পাব কিন্তু ইঞ্জিনিয়াৰ ৰোহিত যাদৱ ছাৰৰ লিখা এটা এজন সিএমডি লিখা হয়তো আপুনি মাৰ্কেটত এনেকুৱা এজন সিএমডি আপুনি কেতিয়াও নাপাব বিকজ কাৰণ এজন ব্যক্তি যদি মই এডুকেশনাল ব্যাকগ্ৰাউণ্ডৰ কথা যদি কওঁ তেনে তেওঁ এজন হায়াৰ এডুকেটেড পাৰ্সন হয় তেওঁ বিটেক মেকানিক্যাল ইঞ্জিনিয়াৰিং তেওঁ কমপ্লিট কৰিছে বাই প্ৰফেশন এজন ইঞ্জিনিয়াৰ হয় আজি এজন ইঞ্জিনিয়াৰে আজি এটা কোম্পানী মেইনটেইন কৰিছে এটা কোম্পানী সিএমডি হয় এজ এ ওনাৰ হয় আৰু আমি যদি এটা প্ৰফেশনাল এক্সপেৰিয়েন্সৰ কথা যদি পাতো আজি আমাৰ ইঞ্জিনিয়াৰ ৰোহিত যাদৱ ছাৰে তেওঁ যেতিয়া হায়াৰ সেকেন্ডাৰী পঢ়ি আছিলে 2012 চন 2014 চনৰ পৰা তেওঁ নেটৱৰ্ক মাৰ্কেটিং এ ডাইৰেক্ট সেলিং বিজনেস কৰি এজন সাকসেসফুল হোৱা এজন ব্যক্তি হয় ৰাইট আৰু তেওঁ 11 বছৰ সাকসেসফুল এক্সপেৰিয়েন্স থকা এজন ব্যক্তি হয় এনেকুৱা নহয় যে তেওঁ এই নেটৱৰ্ক মাৰ্কেটিং ওপৰত কোনো এক্সপেৰিয়েন্স নাই অলৰেডি এজন অভিজ্ঞ পাৰ্সন হয় অভিজ্ঞ ব্যক্তি হয় ৰাইট তো নেক্সট আমি কথা পাতো কোম্পানী মিজন বহুত ডাঙৰ হয় যেতিয়া আপোনালোকে ইয়াতে কাম ষ্টাৰ্ট কৰিব তেতিয়া ডেফিনেটলি গম পাব ৰাইট তো এতিয়া গল মাই ডিয়াৰ ফ্ৰেণ্ডছ অফ বিজনেস মানে প্ৰডাক্টস মানে বিজনেস ভালদৰে শুনিব ব্যৱসায় মানে হৈছে প্ৰডাক্ট মানে হৈছে ব্যৱসায় যেনেকৈ আপুনি চাওক উইদাউট প্ৰডাক্টত কেতিয়াও ব্যৱসায় হ'ব নোৱাৰে আজি যদি আপোনাক যদি কোনোবা মানুহে আহি কয় যে আমাৰ ইয়াত কোনো প্ৰডাক্ট নাই আপুনি ইয়াত 2 লাখ টকা দিয়ক আৰু আপুনি শুই কাম একো কৰিব নালাগে কিন্তু আপুনি কি পাব কাম আপুনি একো কৰিব নালাগে কিন্তু আপুনি ঘৰতে বহি আপুনি 2 লাখ টকা লগোৱাৰ লগে লগে ঘৰতে বহি আপুনি শুই পইচা পাব তেনে আপুনি আতৰতে নমস্কাৰ কৰিব কাৰণ মনত ৰাখিব এইখন পৃথিৱীত কষ্ট নকৰাকে কাম নকৰাকে বা উইদাউট প্ৰডাক্টত একো ব্যৱসায় হ'ব নোৱাৰে ৰাইট তো আমাৰ কোম্পানী তিনিটা প্ৰডাক্টৰ সেগমেন্টত কাম আৰম্ভ কৰিছে নাম্বাৰ 1 হেলথ কেয়াৰ প্ৰডাক্ট নাম্বাৰ 2 পাৰ্সোনাল কেয়াৰ প্ৰডাক্ট নাম্বাৰ 3 এগ্ৰিকালচাৰ প্ৰডাক্ট এতিয়া মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি বহুত প্ৰডাক্ট আছিল মাৰ্কেটত কিন্তু আমাৰ কোম্পানী হেলথ ৰিলেটেড কিয় প্ৰডাক্ট চুজ কৰিলে বিকজ জানে এখিনি হৈছে প্ৰথম কথা এটা প্ৰিমিয়াম কোৱালিটি আয়ুৰ্বেদিক প্ৰডাক্টছ হয় আৰু আমি সকলোৱে জানো বৰ্তমান সময়ত আমাৰ অসমত বা আমাৰ গোটেই ভাৰতবৰ্ষত মানুহৰ দুটা ডাঙৰ সমস্যা এটা হৈছে ফাইনান্সিয়েল প্ৰবলেম এটা হৈছে হেলথ প্ৰবলেম আজি যদি আমি দেখো
যে আজি ঘৰে ঘৰে হাই প্ৰেছাৰ প্ৰব্লেম, আজি ঘৰে ঘৰে মানুহৰ হাৰ্ট এটেকৰ প্ৰব্লেম হৈছে, আজি যদি আমি ঘৰে ঘৰে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে, ইয়াৰ বেমাৰ আজাৰ হোৱাৰ মেইন ৰিজনটো হৈছে কি যে আমাৰ সায়েন্স ইমানেই ডেভেলপমেন্ট হৈ গৈছে যত নেকি আমাৰ মানে আজি কষ্ট নকৰা হৈছে। আমি যদি কওঁ আজিৰ দিনত মানুহে পইচা পাবৰ কাৰণে বিভিন্ন ধৰণৰ আজি তেওঁলোকে কেমিকেল দি তেওঁলোকে খেতি কৰি আজি বজাৰত বিকিছে, যিখিনি আমি কেমিকেল আমি খাবলগীয়া হৈছে, ৰাইট? আজি আমি যদি চাওঁ যে প্ৰদূষণৰ ওপৰত যদি কথা পাতো, তেন্তে আজি আপোনালোকে গম পায় কিমান আজি প্ৰদূষণ বেয়া হৈছে, আমাৰ বায়ু প্ৰদূষণ কিমান হৈছে আপোনালোক আমি সকলোৱে গম পাওঁ। গতিকে আমি এইখিনিৰ পৰা বাচিবৰ কাৰণে কোম্পানীয়ে আয়ুৰ্বেদিক প্ৰডাক্ট আমাৰ ওচৰত দিছে, যিখিনি প্ৰডাক্টৰ মাধ্যমত যদি এজন ব্যক্তিয়ে যদি এই প্ৰডাক্ট আয়ুৰ্বেদক যদি নিজৰ লাইফলৈ লৈ আনে, তেন্তে সেই ব্যক্তিজনে কিন্তু বহুত বেমাৰৰ পৰা নিজকে বচাই ৰাখিব পাৰিব। এতিয়া কেনেকুৱা ধৰণৰ কি প্ৰডাক্ট আছে মই আপোনালোকক অলপ থুলমূলকে আভাস দিব বিচাৰিছো। এইটো হৈছে চি বাকটন জুচ হয়। আজি এই চি বাকটন জুচ এইটো এটা মাল্টি ভিটামিনছ প্ৰডাক্ট হয়, এইটো এটা হিমালয়ান বেৰিজ হয় মাই ডিয়াৰ ফ্ৰেণ্ড, এইটো কোনো মেডিচিন নহয়। এই প্ৰডাক্টটো আমি সুস্থ হৈ থকা প্ৰত্যেকজন ব্যক্তিয়ে এই চি বাকটন জুচটো আপোনালোকে ইউজ কৰিব পাৰে। যেনেকে আপোনালোকে আপেলৰ জুচ খায় বা আপোনালোকে মেংগো জুচ খায়, তেনেকুৱা ধৰণে এইটো এটা চি বাকটন জুচ হয়, এইটো কোনো মেডিচিন নহয়। আৰু ৰিয়েলি কৈছো এই চি বাকটন প্ৰডাক্টটো খাই আজি আমাৰ যদি অসমতে কওঁ বহুত মানুহে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা তেওঁলোকে ৰিজাল্ট পাইছে আৰু বহুত ব্যক্তিয়ে নিজৰ স্বাস্থ্যটো আজি ভাল কৰি ৰখাবলৈ সক্ষম হৈছে। যেনেকে আজি গেষ্ট্ৰিকৰ প্ৰব্লেমৰ পৰা বাচি গৈছে মানুহ, আজি মানুহৰ লিভাৰৰ প্ৰব্লেমৰ পৰা মানুহে বাচিছে, আজি মানুহৰ ফেটি লিভাৰ প্ৰব্লেমৰ পৰা বাচি গৈছে, মানুহৰ আজি স্কিনৰ প্ৰব্লেমৰ পৰা মানুহে আজি হাত সাৰিব পাৰিছে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেমৰ পৰা আজি চি বাকটনটো প্ৰডাক্টটোৰ পৰা মানুহে অলৰেডি ৰিজাল্ট পাইছে, ৰাইট? নেক্সট আহি গ'ল এইটো লেডিজসকলৰ কাৰণে এটা ফ্লাইং লেডিজ চেনিটাৰী নেপকিন হয়। এইটো এটা বহুত এটা জবৰদস্ত প্ৰডাক্ট হয়। প্ৰত্যেকগৰাকী মহিলাই বাহিৰৰ যিটো পেড ইউজ কৰে, সেই পেডটোতকৈ যদি আমাৰ ড্ৰিমাৰ্ছ ইণ্ডিয়াৰ যদি ফ্লাইং লেডি পেডটো যদি তেওঁলোকে ইউজ কৰে, তেন্তে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত যদি কওঁ তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ অপকাৰ নকৰে, যথেষ্ট ইয়াৰ পৰা বেনিফিট পাব, ৰাইট? নেক্সট যদি কথা পাতো আমাৰ কোম্পানীয়ে আমাৰ কোম্পানীয়ে ভিটামিন চি ফেচ ৱাছ লৈ আহিছে। আজি প্ৰত্যেকজন ব্যক্তিকে ফেচ ৱাছৰ প্ৰয়োজন আছে। আজি আমি দেখিছো যে বহুত ব্যক্তিৰ স্কিনত বহুত প্ৰব্লেম হোৱা আৰম্ভ হৈ গৈছে, কিন্তু আমাৰ কোম্পানীয়ে ভিটামিন চি লৈ আহিছে ফেচ ৱাছ। যদি আপোনাৰ নিজৰ স্কিনখনত যদি ৰেগুলাৰ বেচিছত যদি আপুনি ভিটামিন চি যদি আপুনি ইউজ কৰে, দেন আপুনি বহুত প্ৰব্লেমৰ পৰা আপুনি বাচি থাকিব, লগতে আপোনাৰ স্কিনখন আপুনি ভালকৈ ৰাখিব পাৰে, ৰাইট? এইটো হৈছে আমাৰ স্লিম ফিট কেপচুল হয়, ৰাইট? স্লিম ফিট কেপচুল। আজি যদি আপুনি বিচাৰিছে যে নিজৰ ৱেটটো যদি আপুনি মেইনটেইন কৰিব বিচাৰিছে, যদি আপুনি নিজৰ ৱেটটো লছ কৰিব বিচাৰিছে, যদি আপোনাৰ বেছি ফেটছ আহি গৈছে, তেন্তে আপুনি স্লিম কেপচুল ইউজ কৰিব পাৰিব, ৰাইট? নেক্সট আমাৰ কোম্পানীয়ে ত্ৰিফলা লৈ আহিছে, আৰু আমি সকলোৱে জানো যে 3টা ফলৰ পৰা বনোৱা ত্ৰিফলা আজি আমাৰ শৰীৰৰ কাৰণে কিমান ইম্পৰ্টেন্ট। আজি এইটো কিমান যুগ ধৰি আজি ত্ৰিফলা আজি মাৰ্কেটত চলি আহিছে, ৰাইট? গতিকে মই ত্ৰিফলাৰ ওপৰত বিশেষ নকওঁ, আমাৰ কোম্পানীয়ে ত্ৰিফলাও লৈ আহিছে। লগতে অচুকাকত এইটো লেডিজসকলৰ কাৰণে এটা বৰদান বুলি ক'ব লাগিব। লেডিজসকলৰ ইণ্টাৰনেল যেনেকুৱা ধৰণৰ প্ৰব্লেম নহওক কিয়, যদি আপুনি ৰেগুলাৰ বেচিছত অচুকাকত আপুনি ইউজ কৰে, দেন আপুনি বহুত প্ৰব্লেমৰ পৰা নিজকে আপুনি বচাই ৰাখিব পাৰিব। এইটো হৈছে আমাৰ কেৰাটিন হেয়াৰ চেম্পু হয়। যদি আপুনি নিজৰ চুলি যদি ভালকৈ ৰাখিব বিচাৰে, তেন্তে আপুনি কেৰাটিন হেয়াৰ চেম্পু ইউজ কৰিব। আৰু আপুনি যদি কেৰাটিন হেয়াৰ চেম্পু ইউজ কৰে, তেন্তে আপুনি কোনো ধৰণৰ এক্সট্ৰা আপুনি চুলিত বেলেগ আপুনি কোনো কণ্ডিচনাৰ আপুনি ইউজ কৰিব প্ৰয়োজন নাই। ইমানে এটা ভাল আপোনাৰ কেৰাটিন হেয়াৰ চেম্পু কোম্পানীয়ে লঞ্চ কৰিছে। এইটো হৈছে আমাৰ বায়'মেগনেটিক ব্ৰেচলেট হয়। এই ব্ৰেচলেটটো এটা মেগনেটিক এটা আপোনাৰ চুম্বক এটা ব্ৰেচলেট হয়। ইয়াতে আপোনাৰ নিঅডিয়াম টেকনলজিৰ চুম্বক ইউজ কৰা গৈছে। আৰু যদি এই ব্ৰেচলেটডাল যদি আপুনি হাতত ইউজ কৰি থাকে, তেন্তে আপুনি ব্লাড প্ৰেছাৰ পৰা ইত্যাদি কৰি ব্লাড চুগাৰ পৰা ইত্যাদি কৰি কঁকাল বিষৰ পৰা ইত্যাদি কৰি বিভিন্ন ধৰণৰ প্ৰব্লেমৰ পৰা আপুনি নিজকে বচাই ৰাখিব পাৰিব। লগতে আমাৰ আছে মেগনেটিক থেৰাপি আছে, যিটো আপোনাৰ হৈছে এইটো কোনো কাৰেণ্টৰ থেৰাপি নহয়, মেগনেটিক থেৰাপি বুলি কোৱা হয়। এখন সিংগুল বায়'মেগনেটিক সিংগুল মেট্ৰেছ এণ্ড ডাবল মেট্ৰেছ আছে। এই মেট্ৰেছখন ৰিয়েলি কৈছো, আজি মোৰ নিজৰ ক্ষেত্ৰত যদি এক্সাম্পল দিওঁ, মোৰ মা ভাগৰ কঁকাল বিষৰ প্ৰব্লেম আছিলে, মোৰ ভাগৰ মাক মই এই আমাৰ ড্ৰিমাৰ্ছ ইণ্ডিয়াৰ মই এইখন মেট্ৰেছ দিছিলো। যোৱাকালি মই যেতিয়া ঘৰত গৈছিলো, মই মাক সুধিছিলো মাক যে ৰিজাল্ট কিবা আহিছে নেকি, তেতিয়া মায়ে কৈছে যে এইখনত হোৱাৰ পৰা মোৰ বহুত কঁকাল বিষৰ প্ৰব্লেম ভাল হৈ গৈছে, মই বিষৰ পৰা যথেষ্ট ৰিলিফ পাইছো। আৰু যোৱা আজি কেইদিনমানৰ আগত আমাৰ মা আজি ঘৰৰ পৰা ক'ৰবাত গৈছিলে, তেতিয়া আমাৰ নবৌয়ে এই মেট্ৰেছখন ইউজ কৰিছিলে, আমাৰ বৌয়ে এই মেট্ৰেছখন ইউজ কৰিছিলে, আৰু বৌয়েও কৈছে যে মোৰো বিষৰ প্ৰব্লেম আছিলে, কিন্তু এই মেট্ৰেছখনত হোৱাৰ পাছত কিন্তু তেওঁৰ 3 দিন শুইছে, আৰু 3 দিনত তেওঁ এই মেট্ৰেছখনৰ পৰা তেওঁ বিষৰ প্ৰব্লেমটো কিন্তু ভাল পাইছে। গতিকে খুব জবৰদস্ত এটা প্ৰডাক্ট হয়, য'ত নেকি মানুহৰ লাখ লাখ টকা মেডিকেলত দিয়াৰ পৰা হয়তো বাচি যাব পাৰে যদি এই মেট্ৰেছখন মানুহে ইউজ কৰে, ৰাইট? তো লগতে আমাৰ এগ্ৰিকালচাৰ প্ৰডাক্ট আছে। যদি কোনোবা ব্যক্তিয়ে বিচাৰে যে মই এগ্ৰিকালচাৰ প্ৰডাক্ট লাগে, দেন আপোনালোকে এগ্ৰিকালচাৰ প্ৰডাক্টটো ইউজ কৰিব পাৰিব। এতিয়া আপোনালোকে গম পালে যে আমাৰ ড্ৰিমাৰ্ছ ইণ্ডিয়াত কি প্ৰডাক্ট লৈ বিজনেছ
বিজনেছ কৰিব পৰা যায় এতিয়া এইকল কেনেকৈ বিজনেছ কৰিব হাউ টু ষ্টাৰ্ট ইয়াতে ষ্টাৰ্ট কৰিবৰ কাৰণে মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে এক্সট্ৰা কোনো আপোনালোকে পইচা দিবৰ প্ৰয়োজন নাই ৰেজিষ্ট্ৰেচন ফ্ৰী হয় তাৰ কাৰণে আধাৰ কাৰ্ড পান কাৰ্ড আৰু আপোনাৰ বেংক পাছবুকটো আপুনি দিয়াৰ লগে লগে আপুনি অনলাইন মাধ্যমত এটা ভাৰ্চুৱেল আপুনি আইডি লাভ কৰিব এতিয়া আইডি এক্টিভেশ্যন এণ্ড বিজনেছ ষ্টাৰ্টআপ পেকেজ এতিয়া মন কৰিব আপুনি ডকুমেন্টস দিলে আপুনি আইডি ললে এটা কেনেকৈ বিজনেস স্টার্ট কৰিব আৰু এখিনিতে এটা কথা কওঁ এখন পৃথিৱীত আপুনি ফ্ৰী কে একো নাপায় কাৰণ কিবা এটা পাবলৈ হলে মাই ডিয়াৰ ফ্ৰেণ্ডছ কিবা এটা আপুনি কৰিব লাগিব আজি আপুনি কাপোৰ এটা কিনিব বিচাৰিছে তাৰ কাৰণে আপোনাক পইচা লাগিব আপুনি যদি কিবা এটা খাব বিচাৰিছে তাৰ কাৰণে আপোনাক পইচা লাগিব বৰ্তমান বিনা পইচাত আপুনি একো নাপায় গতিকে ড্ৰিমাৰ্স ইণ্ডিয়া কাম ড্ৰিমাৰ্স ইণ্ডিয়াত আপুনি বিজনেস স্টাৰ্ট কৰিবলৈ হলো আপুনি ইয়াতে এটা পইচা আপোনাৰ আপুনি খৰচা কৰিব লাগিব আৰু হেতু বেছি পইচা নহয় বিকজ আপুনি মাত্ৰ নিজৰ আইডিটো লাইফ টাইমৰ কাৰণে এক্টিভেশ্যন কৰিব লাগে আৰু এক্টিভেশ্যনৰ কাৰণে এই যিখিনি প্ৰডাক্টস দেখালো এই প্ৰডাক্টসৰ যিকোনো এটা সিঙ্গল প্ৰডাক্ট লৈ আপুনি স্টাৰ্ট কৰিব পাৰে ভালদৰে মন কৰিব কিমান প্ৰডাক্ট কলো মাত্ৰ এটা সিঙ্গল প্ৰডাক্ট যোনটো প্ৰডাক্ট আপোনাৰ ভাল লাগিছে যোনটো প্ৰডাক্ট আপোনাৰ প্ৰয়োজন আছে সেই প্ৰডাক্টটো মাত্ৰ পাৰচেজ কৰাৰ লগে লগে ড্ৰিমাৰ্স ইণ্ডিয়াৰ লগত আপুনি কাম কৰিব পাৰিব এতিয়া চাওক কিমান টকাৰ পৰা আমাৰ প্ৰডাক্টখিনিৰ দাম 999 টকাৰ পৰা 1450 টকা মানে 1000 পৰা 1500 টকাৰ ভিতৰত যিকোনো প্ৰডাক্ট এটা যদি আপুনি কিনি লয় তেন্তে আপোনাৰ কি হ'ব আপোনাৰ বিজনেসটো ড্ৰিমাৰ্স ইণ্ডিয়াত আপুনি ষ্টাৰ্টিং কৰিব পাৰিব এটো ওয়েলকাম পেকেজ যদি এটা প্ৰডাক্ট লৈ ষ্টাৰ্ট কৰে দেন আপুনি ডেইলি আমাৰ ইয়াতে ডেইলি ক্লোজিং আছে ডেইলি আপোনাৰ উইকলি পে আউট হ'ব গতিকে আপুনি যদি ওয়েলকাম পেকেজত এটা প্ৰডাক্ট লৈ যদি ষ্টাৰ্ট কৰে তেন্তে ডেইলি আপুনি 1500 টকা ইনকাম কৰিব পাৰিব এতিয়া আপুনি নিজে এবাৰ হিসাব কৰক যদি ডেইলি আপুনি 1500 টকাকে ইনকাম কৰে তেন্তে 30 ডেজত আপুনি কিমান টকা ইনকাম কৰিব পাৰিব গম পায় 45000 টকা আপুনি এটা মাহত আপুনি ইনকাম কৰিব পাৰিব মাত্ৰ এটা প্ৰডাক্ট যদি আপুনি কিনি লয় ৰাইট তো নেক্সট আই গল সিলভাৰ পেকেজ যদি আপুনি সিলভাৰ পেকেজত ষ্টাৰ্ট কৰে তেন্তে আপুনি ইয়াতে ডেইলি ইনকাম পাবলৈ সক্ষম হ'ব 3000 তো এবাৰ আপুনি ভাবক ডেইলি যদি 3000 টকা যদি আপুনি ইনকাম কৰে তেনে এটা মাহত আপোনাৰ কিমান টকা ইনকাম হ'ব গম পায় এটা মাহত আপোনাৰ ইনকাম হ'ব 90000 টকা আৰু এই পেকেজটো ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি বহুত পইচা দিব দৰকাৰ নাই আমাৰ এই 10 11টা যে প্ৰডাক্ট দেখিলে তাৰে যিকোনো দুটা প্ৰডাক্ট আপুনি নিজে ইচ্ছামতে চয়েস কৰি কিনি লওক আপুনি ডেইলি 3000 টকাকে আপুনি মন্থলি 90000 টকা আপুনি ইনকাম ল'ব পাৰিব নেক্সট আই গল গোল্ড পেকেজত আপুনি ষ্টাৰ্ট কৰিলে আপুনি ডেইলি 10000 পাব ডেইলি 10000 টকাকে ইনকাম কৰিবলৈ হলে আপুনি এটা মাহত আপুনি ইনকাম কিমান কৰিব পাৰিব 30 দিনত আপুনি 3 লাখ টকা আপুনি এটা মাহত ইনকাম কৰিব পাৰিব আৰু ইয়াতে আপুনি কি প্ৰডাক্টস পাব গোল্ড পেকেজত আপুনি জয়েন কৰিবলৈ হলে আপুনি যিকোনো 5টা প্ৰডাক্টস আপুনি কিনি ল'ব পাৰে বা নহলে আমাৰ বায়োমেগনেটিক সিঙ্গল মেট্ৰেছখন আপুনি কিনি ল'ব পাৰিব যিটোৰ দাম হ'ব মিনিমাম 6300 টকা ৰাইট তো নেক্সট আমাৰ ডায়মণ্ড পেকেজ আছে ডায়মণ্ড পেকেজ আপুনি যিকোনো 8টা প্ৰডাক্ট আপুনি কিনি ল'ব পাৰে বা নহলে আপুনি বায়োমেগনেটিক ডাবল মেট্ৰেছ আপুনি 10000 টকা দি আপুনি কিনি ল'ব পাৰিব আৰু ইয়াত আপুনি ডেইলি 15000 টকা ইনকাম ল'ব পাৰিব আৰু ডেইলি 15000 টকা ইনকাম ল'লে এটা মাহত আপুনি 4.5 লাখ টকা আপুনি ইনকাম কৰিব পাৰিব ঠিক আছে তো এতিয়া গম পালে আমাৰ এই 4টা পেকেজ আছে 1000 SP 2000 SP 5000 SP আৰু 8000 SP আপুনি বিজনেস ষ্টাৰ্ট কৰিব পাৰিব এতিয়া এইগল আপুনি কেনেকে কাম কৰিব আপুনি কাম কি কৰিব লাগিব এটা বহুত ব্যক্তি ইয়াত ভাবি আছে 77 পিপলস কানেক্ট আছে আজি প্ৰত্যেকজন ব্যক্তি ভাবি আছে যে মই কাম কৰিব লাগিব কি মই পইচা কেনেকে ইনকাম কৰিব পাৰিম মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াত বেলেগ একো আপুনি ঘৰে ঘৰে গৈ প্ৰডাক্ট বিক্ৰী কৰিব নালাগে কোনো ধৰণৰ আপুনি মাৰ্কেটত গৈ মানুহ জয়েন কৰা বিজনেস নহয় আপুনি ইয়াত কৰিব লাগে কি যে এই প্ৰডাক্টখিনিৰ ওপৰত আপুনি নলেজ প্ৰথমতে লৈ লওক এই প্ৰডাক্টখিনি আপুনি নিজে প্ৰথমতে ইউজ কৰক যদি প্ৰডাক্টখিনি যদি আপোনাৰ বেনিফিট বুলি ভাবিছে যদি প্ৰডাক্টখিনি নলেজখিনি লৈ যদি আপুনি ভাবিছে যে এই প্ৰডাক্টখিনিয়ে মানুহৰ ভাল কৰিব মানুহৰ হেলথটো বচাব দেন আপুনি কি কৰক এই প্ৰডাক্টখিনি বা আমাৰ এই সিস্টেমটো কি কৰক আপুনি মাৰ্কেটত আপুনি চিনাকি ব্যক্তি হওক বা অচিনাকি ব্যক্তি আপুনি মাৰ্কেটৰ সোসাইটিক আপুনি বস্তুটো প্ৰমোশন কৰিব লাগে এডভাৰটাইজমেন্ট কৰিব লাগে যেতিয়া প্ৰমোশন কৰিব তেতিয়া কোনোবা নহয় কোনোবাই আপোনাৰ লগত ব্যৱসায় কৰিম বুলি আহিব যেতিয়া আপোনাৰ থ্ৰুদি যেতিয়া ড্ৰিমাৰ্স ইণ্ডিয়াত কোনোবাই ব্যৱসায় কৰিম বুলি আহিব তেতিয়া তেওঁলোকো যেতিয়া মাৰ্কেটত যেতিয়া ব্যৱসায়টো প্ৰমোশন কৰিব তেতিয়া আপোনাৰ নেটৱৰ্ক ক্ৰিয়েট হ'ব আৰু সেই নেটৱৰ্কৰ মাধ্যমত আপুনি ইয়াতে ডেইলি বেসিছত আপুনি ইনকাম ল'বলৈ সক্ষম হ'ব মই ভালদৰে বুজাই দিছো কেনেকৈ আপুনি ইনকাম ল'ব পাৰিব আমাৰ ইয়াতে এটা টিম বনাব লাগে টিমটো বনাবলৈ যাওঁতে আপোনাক প্ৰয়োজন কেজন ব্যক্তি হ'ব মাত্ৰ দুজন ব্যক্তিৰ প্ৰয়োজন হ'ব এতিয়া আপোনাৰ মনত কোৱেশ্চন আহিব যে দুজন ব্যক্তি মই ক'ত পাম এই দুজন ব্যক্তি যাক পইচা লাগে এই ব্যক্তিজনকে আপুনি ব্যৱসায়টো আপুনি ষ্টাৰ্ট কৰিব পাৰিব ৰাইট তো যেতিয়া আপোনাৰ লেফটত এজন ব্যক্তি ৰাইটত যেতিয়া আপোনাৰ এজন ব্যক্তি যেতিয়া আপুনি দুজন ব্যক্তিক এই ব্যৱসায়টো ষ্টাৰ্ট কৰাব দুজন ব্যক্তিক ষ্টাৰ্ট কৰোৱাৰ লগে লগে
আপোনাৰ ইনকাম আপোনাৰ টিম বনি যাব তেতিয়াৰ পৰা আপোনাৰ ইনকাম ষ্টাৰ্ট হ'ব যেতিয়া আপোনাৰ লেফটত 1000 SP ৰাইটত 1000 SP আপোনাৰ মেচিং হ'ব আপোনাক কোম্পানীয়ে 25% আপোনাক কমিশন দি আছে কিমান দি আছে 25% বাইনাৰী কমিশন দি আছে আৰু মই আপোনাক ক'ব বিচাৰিছো এটো ভাৰতৰ প্ৰথম কোম্পানী যি নেকি মাত্ৰ 1000 টকা যদি আপুনি মিনিমাম বিজনেস দিয়ে তেনে কোম্পানী আপোনাক 25% ইনকাম দি আছে মানে 250 টকা আপোনাৰ পাৰ ম্যাচিং ইনকাম দি আছে যদি আপোনাৰ 2000 SP যদি আপোনাৰ বিজনেস হয় দেন আমাৰ কোম্পানী আপোনাক 500 টকা আপোনাক বাইনাৰী ইনকাম দি আছে যেটো আজিলৈকে অল ওভাৰ ইন্ডিয়া ডাইৰেক্ট সেলিংত কোনো কোম্পানী আজিৰ ডেটত দিব পৰা নাই তো এই পদ্ধতিটোত আপোনাৰ নেটৱৰ্ক ষ্টাৰ্ট হ'ব মই ফৰ এক্সাম্পল দিছো আপুনি লেফটত দুজন ব্যক্তি আপোনাৰ দুটা আইডি হল এই দুটাৰ পৰা কাইলে আৰু দুটা আইডি হল এনেকৈ আপোনাৰ ডুপ্লিকেশন হৈ যাব লেফটত 10টা ৰাইটত 10টা আইডি মেচিং হলে আপোনাৰ কিমান হ'ব 5000 টকা ইনকাম যেটো মই 2000 SP ক্যালকুলেশন দেখাইছো 50টা আইডি মেচিং হোৱাৰ লগে লগে 25000 টকা ইনকাম 100টা আইডি মেচিং হলে আপোনাৰ 50000 টকা ইনকাম আৰু 500 আইডি মেচিং হলে 2,50,000 টকা ইনকাম এনেকৈ আপুনি ইনকাম লাভ কৰিব ফৰ এক্সাম্পল পাৱাৰ অফ ডুপ্লিকেশন আজি আমাৰ অসমৰ মানুহে পাৱাৰ অফ ডুপ্লিকেশন বহুতে এতিয়াও বুজি পোৱা নাই এতিয়া আমাৰ গাঁৱৰ এনেকুৱা বহুত ব্যক্তি আছে যি আজিৰ ডেটত এন্ড্ৰইড মোবাইলটো চলাব নাজানে তো যিসকল ব্যক্তি আজি এন্ড্ৰইড মোবাইলে চলাব নাজানে তেওঁলোকে আজি পাৱাৰ অফ ডুপ্লিকেশনটো কেনেকৈ গম পাব কওক তেওঁলোকেতো নাজানে কিন্তু বুজোৱাৰ দায়িত্বকাৰ আমাৰ আমি চিন্তা কৰক আমি সদায় এটা চাকৰি কৰিবলৈ যাও আৰু মাহেকত 20000 30000 টকা পালে আমি হ্যাপি হৈ যাও কিন্তু পাৱাৰ অফ ডুপ্লিকেশন এনেকুৱা এটা বিজনেস মডেল হয় এই মডেলটো যদি আপুনি মই হুমাই দিও তেন্তে আপুনি এটা মাহত লাখ টকাৰ ওপৰত ইনকাম কৰিব পাৰিব কেনেকৈ পাৰিব চাওক ফৰ এক্সাম্পল আপুনি প্ৰথম মাহত দুটা সেল কৰিলে মানে দুটা আইডি আপুনি বিজনেস আপুনি মাৰ্কেটত দুটা আইডি আপুনি কৰিলে তো নেক্সট মাহত হে দুটা আইডি মানে হে দুজন ব্যক্তি যদি আৰু দুজন ব্যক্তি দি দিয়ে কেজন হ'ব 4 জন 3 নম্বৰ মাহত 8 জন এনেকৈ আপুনি যদি চাই টোটেল 12 মাহত আপোনাৰ টোটেল মেম্বাৰ কিমান হৈ যাব 8190 জনৰ আপোনাৰ এটা পৰিয়াল হৈ যাব মাত্ৰ 12 মাহ মানে এবছৰ এতিয়া আমি যদি ক্যালকুলেশনটো কৰো যে ইনকাম কিমান হ'ব তেনে টোটেল 1 ইয়াৰৰ আপুনি ইনকামটো চাওক যে আপোনাৰ টোটেল এটা বছৰ টোটেল হৈ গল 8190 এটা ইজি ক্যালকুলেশনৰ কাৰণে মই আপোনাক বুজাই দিছো যে 8000 ইনটু ডিভাইডেড কৰি দিলো 4000 ইনটু 500 টকা যদি আপুনি 4000 ডিভাইডেড টু 500 रुपीस যদি আমি ইনকামটো উলিয়াই দিও তেনে এটা বছৰত আপুনি কিমান ইনকাম কৰিব পাৰে জানে এটা বছৰত আপুনি ইনকাম কৰিব পাৰে 20 লাখ টকা মাত্ৰ 12 মাহত আপুনি ইনকাম কৰিব পাৰে হয়তো আজি আপুনি 20 লাখ টকাৰ কথা শুনি হয়তো ভয় লাগিব পাৰে ভয় কৰাৰ প্ৰয়োজন নাই কাৰণ এই 20 লাখ টকা পাবৰ কাৰণে অলৰেডি মই কিমান ইনকাম কৰিলো আপোনালোকক মই অলৰেডি লাষ্টত মই আপোনালোকক ইনকাম প্ৰুফ দেখাই আছো ৰাইট তো গতিকে ড্ৰিমাৰ্স ইণ্ডিয়া যদি আপুনি 1000 টকাৰ পৰা যদি আপুনি ব্যৱসায় ষ্টাৰ্ট কৰে দেন আপুনি 20 লাখ টকা লৈকে আপুনি এটা বছৰত আপুনি কিন্তু ইনকাম কৰিব পাৰিব এটা ৰিপাৰ্চেস বহুত ইনকাম আছে ৰিপাৰ্চেস ইনকামটো মই নেদেখাও বিকজ আপুনি ৰিপাৰ্চেস ইনকামটো ট্ৰেইনিংত আপোনাক এখিনি শিকোৱা যাব যেতিয়া আপুনি প্ৰথমতে ফাৰ্স্ট প্ৰসেস ষ্টাৰ্ট কৰিব তাৰ পাছত আপুনি ৰিপাৰ্চেস ইনকামটো অটোমেটিক আপুনি গম পাব ৰাইট তো নেক্সট এতিয়া মই আহি গৈছো ইয়াতে ডাইৰেক্টলি মই গুচি যাও আমাৰ কিছুমান মই স্লাইড আপতে দেখাইছো আমাৰ যেটা প্ৰি লঞ্চিং হৈছিল তো আমি লকনোত আমি প্ৰি লঞ্চিং কৰিছিলো আমি গুৱাহাটীত প্ৰি লঞ্চিং কৰিছিলো এটো আমি প্ৰি লঞ্চিং কৰিছিলো আপোনাৰ এমপিত আমি প্ৰি লঞ্চিং কৰিছিলো নেক্সট আমি প্ৰি লঞ্চিং কৰিছিলো এটো আমাৰ হাৰ্ডৱেৰ ইউপিত আমি প্ৰি লঞ্চিং কৰিছো ৰাইট আৰু এতিয়া আপুনি ভালদৰে মন কৰক এটো মই চাওক মই ডিমাৰ্চিনে ষ্টাৰ্ট কৰিছিলো আজি মোৰ 5 মাহ হৈছে মই যেতিয়া সেপ্টেম্বৰ মাহৰ 1 তাৰিখে যেতিয়া ডিমাৰ্চিনে কোম্পানী ষ্টাৰ্টিং হোৱাৰ পৰা যেতিয়া মই কাম আৰম্ভ কৰিছিলো মোৰ প্ৰথম মাহত ইনকাম হৈছিল 38000 টকা নেক্সট মাহত ইনকাম হল কিমান মোৰ 91000 টকা আৰু নেক্সট মোৰ নৱেম্বৰ মাহত মই ইনকাম হল এটা মাহত 2,27,250 টকা আৰু ডিসেম্বৰ মাহত মোৰ ইনকাম কিমান হল 2,95,500 টকা মোৰ ডিসেম্বৰ মাহত ইনকাম হল আৰু জানুৱাৰী মাহৰ যদি মই ইনকাম দেখাও তেনে মোৰ লাষ্ট জানুৱাৰী মাহত মোৰ ইনকাম হৈছে কিমান 3,22,000 টকাৰ মোৰ লাষ্ট মান্থ ইনকাম মাই ডিয়াৰ ফ্ৰেন্ডস ৰিয়েলি কৈছো যিদিনা মোৰ এই জানুৱাৰী মাহত মোৰ 3 লাখ টকা কমপ্লিট হৈছে সেইদিনাখনি মই নিজে শক হৈ গৈছো যে মই এই ব্যৱসায়টো ষ্টাৰ্ট কৰি দিলো মাত্ৰ এটা প্ৰডাক্ট লৈ এটা প্ৰডাক্ট মই লৈছিলো সিবাৰ্টন প্ৰডাক্ট এটা লৈছিলো মাত্ৰ 1100 টকা দি 1100 টকা সিবাৰ্টন লৈ ব্যৱসায়টো আৰম্ভ কৰিছিলো আৰু 1100 টকা দি বিজনেসটো ষ্টাৰ্ট কৰাৰ কাৰণে এটা মাহত মই 3 লাখ টকাৰ ওপৰত ইনকাম কৰিছো মই জীৱনত কেতিয়া ভবা নাছিলো মোৰো সপোন এটাই আছিল যে পঢ়ি শুনি কিবা আৰ্মি চাকৰি বা কিবা এটা চাকৰি পালে হল লাগিলে ফোর্থ গ্ৰেডৰ চাকৰি এটা পাইলো মোৰ লাইফ চলি যাব যেতিয়া মই এই ব্যৱসায়টো জয়েন কৰিলো ব্যৱসায় জয়েন কৰাৰ পাছত মোৰ মাইন্ডসেট চেঞ্জ হ'বলৈ আৰম্ভ কৰিলে আৰু যেতিয়া ইয়াত মই প্ৰথমতে 30000 ইনকাম কৰিলো 40000 ইনকাম কৰিলো লাহে লাহে মোৰ মনটো বাঢ়ি গল মই হাৰ্ড ওয়াৰ্ক আৰু কৰিলো আৰু লাষ্ট মোৰ জানুৱাৰী মাহত 3 লাখ টকা মোৰ উপাৰ্জন কৰিছো গতিকে মই কোনো অহংকাৰ কৰা নাই যে মোৰ 3 লাখ টকা বহুত ইনকাম মই এটো মেছেজ দিবলৈ গৈছো যে শিৱসাগৰৰ এটা লৰাই
যদি 1100 টকা দি যদি বিজনেস স্টার্ট কৰি যদি আজি এটা মাহত 3 লাখ টকা ইনকাম কৰিব পাৰে দেন আপুনিও কৰিব পাৰিব নেক্সট আমি চাও যে অসমৰ কিমান কোনে কিমান ইনকাম কৰিছে কিন্তু বহুত ব্যক্তিৰ মনত ইয়াতে ডাউট হ'ব পাৰে আৰে চাইটো 3 লাখ টকা কৈ দিলে হয় তেওঁ চাগে মিছা কথা কৈছে এখন পোষ্টাৰটো সবে বনাব পাৰে কিন্তু বেংক ষ্টেটমেন্ট দেখাব পাৰিব নাই গতিকে মই আপোনাক বেংক ষ্টেটমেন্ট দেখাবলৈ কৈছো আৰু বেংক ষ্টেটমেন্ট দেখাৰ আগতে মই আপোনাক ক্লিয়াৰ কৰি দিব বিচাৰিছো যে আমাৰ ডেইলি ক্লোজিং উইকলি পিৰিয়ড আমাৰ এটা সপ্তাহৰ পইচা আমাক এটা সপ্তাহতে দি দিয়া মানে আজি যেটো ক্লোজিং হ'ব কাইলে যেটো ক্লোজিং হ'ব আমাৰ প্ৰত্যেকটো শুক্ৰবাৰে আমাৰ বেংক একাউণ্টত বা প্ৰত্যেকটো শনিবাৰে আমাৰ বেংক একাউণ্টত পইচা আমাৰ ক্ৰেডিট হয় মই আপোনালোকক ইয়াতে কেইটামান ইউনোৰ পৰা মই ষ্টেটমেন্ট মই স্ক্ৰিনশ্বট মাৰি আপোনাক ইয়াতে দেখাব বিচাৰিছো ভালদৰে চাওক মোক 15 নৱেম্বৰত বেংক একাউণ্টত কিমান সোমাইছিলে ইনোভেটিভ ডিমাৰ্চ ইণ্ডিয়াৰ পৰা মোৰ একাউণ্টত কিমান সোমালে 54612 টকা মোৰ 15 নৱেম্বৰত ক্ৰেডিট হ'ল ৰাইট নেক্সট আপোনালোকে ডেটটো মন কৰক 15 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ কেটা দিনৰ ডিফাৰেন্স 7টা দিনৰ ডিফাৰেন্স তো 22 নৱেম্বৰত আকৌ মোৰ সেম 54612 টকা ইনকাম সোমালে নেক্সট এবাৰ আপুনি নেক্সট 7 দিনৰ ডিফাৰেন্স 29 নৱেম্বৰত মোৰ একাউণ্টত কিমান সোমালে 45000 টকা 6 ডিসেম্বৰত মোৰ একাউণ্টত কিমান সোমালে 54000 টকা 13 ডিসেম্বৰত মোৰ ইনকাম সোমালে কিমান 54000 টকা 20 ডিসেম্বৰত মোৰ কিমান সোমালে 52000 টকা 27 ডিসেম্বৰত মোৰ ইনকাম কিমান হ'লে 46000 3 জানুৱাৰীত মোৰ কিমান সোমালে 65000 মোৰ ট্যাক্স মানে গভৰ্ণমেণ্টক 5% ট্যাক্স দিয়াৰ পাছত কোম্পানীক 5% এডমিন চাৰ্জ দিয়াৰ পাছত আৰু 5% পিএফ কটাৰ পাছত মোৰ এটো একাউণ্টত ক্ৰেডিট হৈছে 65450 rupees আৰু এটো মই কেটা 3 জানুৱাৰীলৈকে স্ক্ৰিনশ্বট দেখাইছো মই ডিমাৰ্চ ইণ্ডিয়াৰ পৰা এটা সপ্তাহত হাইয়েষ্ট মই 80000 টকা লৈকে মই বেংক একাউণ্টত পইচা লবলৈ অলৰেডি মই সক্ষম হৈছো ৰাইট এতিয়া মই দেখাম আমাৰ লাষ্ট উইকৰ ইনকাম এইখিনিতো হয়তো আপুনি ভাবিছে সাৰে জানুৱাৰী মাহৰ ইনকাম দেখালে তাৰ আগৰ ইনকাম এটা ৰিসেন্টলি ইনকাম কি এটো মই আপোনাক দেখাইছো মোৰ লাষ্ট সপ্তাহৰ ইনকাম লাষ্ট সপ্তাহটো মানে মই ক্যালেন্ডাৰখন চাই দিছো আমাৰ কোনটো ডেটৰ পৰা কোনটো ডেটৰ ইনকাম আছিলে মই আপোনাক অকমান জাস্ট 1 মিনিট মই টাইমটো মই আপোনাক দেখাই দিছো এই যেটো আপোনালোকে 50000 টকা ইনকাম দেখিছে এই 50000 টকা ইনকামটো হৈছে আপোনাৰ 7 তাৰিখৰ পৰা আপোনাৰ এটো 7 তাৰিখৰ পৰা 13 তাৰিখলৈকে ইনকাম মানে 7টা দিনত ইনকাম 50000 টকা হৈছিলে এজন পংকজ লোহাৰ হয় 30750 টকা 7টা দিনত ইনকাম কৰিছে ৰিসেন্টলি আমাৰ ৰামেন্দ্ৰ সিং সাৰে লাষ্ট 7টা দিনত 23250 টকা ইনকাম কৰিছে সুৰজ সিংয়ে 20500 টকা ইনকাম কৰিছে বন্তি যাদৱে 20250 টকা ইনকাম কৰিছে 7টা দিনত লাষ্ট 7টা দিন এটো কোনো এমাহ দুমাহৰ ইনকাম নহয় লাষ্ট 7 ডেজৰ ইনকাম হয় এ আমাৰ অসমৰে হয় চন্দ্ৰ গোৱালা আমাৰ জাগিৰোডৰ পৰা বিলং কৰে গুৱাহাটী জাগিৰোডৰ চন্দ্ৰ গোৱালা ইনকাম কৰিছে কিমান 20250 টকা এ আমাৰ ভাৰতী মেমে ইনকাম কৰিছে কিমান 14750 টকা এজ এ হাউস ওয়াইফৰ চিন্তা কৰ এটা সপ্তাহত 14000 টকা এককে হাউস ওয়াইফ ইনকাম কৰিছে এ আমাৰ উদয় মিলি হয় উদয় মিলি আমাৰ লখিমপুৰৰ পৰা বিলং কৰে আজি লখিমপুৰ মোৰ লগত ফেসবুক চিনাকি আজি 12750 টকা ইনকাম কৰিছে এ আমাৰ চন্দা লোহাৰ মেডাম আছে তেওঁ 9500 টকা 7টা দিনত এ আমাৰ সুদীপ দাস আছে শৰ্মিলা দাসৰ নামৰ আইডি আছে তেওঁ ওয়াইফৰ নামত আইডি আছে সুদীপ সাৰে ৰিসেন্টলি 7টা দিনত ইনকাম কৰিছে 6250 টকা আৰু এও বিলং কৰে কৰ পৰা গুৱাহাটীৰ পৰা আৰু মই আপোনালোকক লাষ্ট জানুৱাৰী মাহৰ ইনকাম দেখাইছো এজন হৈছে আমাৰ উদয় মিলি হয় যি লখিমপুৰৰ পৰা বিলং কৰে লাষ্ট তেওঁ জানুৱাৰী মাহত 87000 ইনকাম কৰিছে আজি 87000 ইনকাম আজি যদি কও এটা এজন ভাল গভৰ্ণমেন্ট চাকৰি কৰা ব্যক্তি আজি 87 টকা কিন্তু দৰমহা নাপায় কিন্তু উদয় সাৰে আজি আমাৰ লগত কাম কৰি 3-4 মাহত এখন গাড়ীও কিনিলে আৰু লাষ্ট জানুৱাৰী মাহত 87000 ইনকাম কৰিছে এজন আমাৰ চন্দ্ৰ গোৱালা তেওঁ গুৱাহাটীৰ পৰা বিলং কৰে ৰিসেন্টলি দেখাইছিলো তেওঁ লাষ্ট জানুৱাৰী মাহত 73000 টকা ওপৰত ইনকাম কৰিছে আজি এটা মাহত 73000 টকা ইনকাম কৰাটো ইমান ইজি নহয় কিন্তু ডিমাৰ্চ ইণ্ডিয়াত ইজি হয় বিকজ আজি 73000 টকা ইনকাম কৰিবলৈ যাতে তেওঁ ঘৰত বহি বহি আজি 73000 টকা তেওঁ মাত্ৰ নেটৱৰ্ক বনাই তেওঁ আজি ইনকাম কৰিবলৈ সক্ষম হৈছে এজন যিজন আজি অনুষ্ঠানটো আৰম্ভ কৰিছিলে ভাস্কৰ তেৰণ এও জাগিৰোডৰ পৰা বিলং কৰে আৰু এজন ব্যক্তিও কিন্তু আজি 59750 টকা লাষ্ট জানুৱাৰী মাহত আজি ইনকাম কৰিবলৈ সক্ষম হৈছে গতিকে এজন আমাৰ জুমন গগৈ হয় তেওঁ লখিমপুৰৰ পৰা বিলং কৰে আজি জুমনেও আজি 41020 টকা তেওঁ ইনকাম কৰিছে ৰাইট এ আমাৰ দীপজ্যোতি দাস আছে আজি দীপজ্যোতি দাস ছাৰে আজি 24750 টকা আজি লাষ্ট জানুৱাৰী মাহত ইনকাম কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ অসমৰে এগৰাকী হাউস ওয়াইফ হয় যি লখিমপুৰৰ পৰা বিলং কৰে মিসেস তুতুমণি পাউল আজি এগৰাকী হাউস ওয়াইফ হয় আজি ঘৰখনত ঘৰৰ কাম কৰাৰ পাছতো আজি ডিমাৰ্চ ইণ্ডিয়াত কাম কৰি লাষ্ট জানুৱাৰী মাহত তেওঁ 22750 টকা আজি এগৰাকী হাউস ওয়াইফে কিন্তু আজি ইনকাম কৰিবলৈ সক্ষম হৈছে ডিমাৰ্চ ইণ্ডিয়াৰ পৰা ৰাইট তো গতিকে আপুনি দেৰি নকৰিব আপুনি নিজৰ বেংক একাউণ্টটো আপুনি প্ৰভাইড কৰক আৰু আপোনাৰ আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড আৰু আপোনাৰ বেংকৰ ডিটেইলছটো
আপোনাক যোনজন ব্যক্তি ইনভাইট কৰিছে তেওঁক আপুনি ডকুমেন্টছটো দি লগালগ প্ৰডাক্ট অৰ্ডাৰ প্লেচ কৰক আজি আপুনি ষ্টাৰ্ট কৰক এতিয়া আহি গ'ল এতিয়া আপোনালোকক মই মাত্ৰ এইখিনি দেখালো এতিয়া মই আপোনালোকক সেই কিছুমান ব্যক্তিক মই এতিয়া ইনভাইট কৰিম তেওঁলোকে নিজে মুখৰ পৰা ক'ব তেওঁলোকে ড্ৰিমাৰ্ছ ইণ্ডিয়া কাম কৰি সঁচাকে তেওঁলোকে ভাল পাইছে নে নাই তেওঁলোকে ইনকাম কৰিব পাৰিছে নে নাই তেওঁলোকৰ মুখেৰে আপোনালোকে শুনক মই প্ৰথমতে ইয়াতে আনমিউট অপচন দিছো আজি লাষ্ট জানুৱাৰী মাহত তেওঁলোকে 82,000 ওপৰত ইনকাম কৰিছে এটা মাহত আৰু তেওঁ 3 মাহ কাম কৰি তেওঁ নিজৰ উপাৰ্জনেৰে তেওঁ এখন 4 চকীয়া তেওঁ এখন গাড়ী কিনিছে টাটা টিয়াগো লখিমপুৰৰ পৰা আৰু যদি কওঁ তেওঁ যেতিয়া মই লগ পাইছিলো এই ব্যক্তিজনে কিন্তু এখন প্ৰাইভেট স্কুলত চাকৰি কৰি আছিলে 7,000 টকা দৰমহাত যেতিয়া মোক লগ পাইছিলে মই তেতিয়া কৈছিলো যে যদি তুমি লাইফত পইচা হসাকে যদি গতিম বুলি ভাবিছা যদি কেৰিয়াৰ বনাম বুলি যদি ভাবিছা তেনে তুমি চাকৰিটো ৰিজাইন দিয়া কাৰণ 7,000 টকা তলত তুমি নিজেতো চলিব নোৱাৰা তুমি ঘৰখনো চলাব নোৱাৰিবা যদি তুমি লাইফটো ৰিস্ক ল'ব পাৰা তেনে মোক বিলিভ কৰি তুমি কাম ষ্টাৰ্ট কৰা তোমাক মই মন্থলি ইনকাম মই দিয়াত সহায় কৰিম আৰু মোৰ কথা বিশ্বাস কৰি ষ্টাৰ্ট কৰিছিলে আজি চাকৰি ৰিজাইন দি কাম কৰিলে যাৰ কাৰণে আজি এটা মাহত 87,000 টকা ইনকাম কৰিছে মই ওয়েলকাম কৰিছো উদয় মেলি জি উদয়জি প্লিজ তুমি আহা আৰু শেয়াৰ কৰা কেনেকে ড্ৰিমাৰ্ছ ইণ্ডিয়া কাম কৰি তোমাৰ কেনেকুৱা লাগিছে আৰু বৰ্তমান তুমি কিমান ইনকাম কৰি আছা এবাৰ আমাৰ অসমৰ এই মহান আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক তুমি এবাৰ শেয়াৰ কৰা থ্যাংক ইউ উদয়জি হেল্ল' এভৰিৱান তো ফাৰ্ষ্ট অফ অল বচন ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো তো আজি এনেকুৱা এখন সেশনত মোক খবৰ দিয়াৰ বাবে হেল্ল' এভৰিৱান মাইসেলফ উদয়মিলি ফ্ৰম লখিমপুৰ ডিস্ট্ৰিক্ট তো প্ৰথম কথা যদি আপোনালোকক ক'ব বিচাৰো তো অলৰেডি ছাৰে মোৰ বিষয়ে আপোনালোকক জনাইছে তো তথাপিও মই এই কনসেপ্টৰ লগত জড়িত হোৱাৰ আগত মই বৰ্তমান এখন স্কুলত টিচাৰ জব কৰি আছিলো বাট আজি তাৰিখত মই ফুললি ড্ৰিমাৰ্ছ আজি জীৱনে আপোনালোকক কোনোবা মোৰ জীৱনতো এনেকা ধৰণৰ ড্ৰিমাৰ্ছ ইণ্ডিয়া মই এটা সেশন দেখিবলৈ পাইছিলো আৰু তেতিয়া মই এটা ডিসিশন লৈছিলো যে জীৱনত যদি কিবা কৰিবলৈ আছে তেন্তে মই ড্ৰিমাৰ্ছ ইণ্ডিয়া কৰিম আৰু মোৰ জীৱনত যিমানখিনি সপোন আছে মই দেখা পাইছো যে সঁচাকে ড্ৰিমাৰ্ছ ইণ্ডিয়াৰ লগত কাম কৰিলে মোৰ লাইফত প্ৰত্যেকটো সপোন মই পূৰণ কৰিব পাৰিম তো অলৰেডি আপোনালোকে দেখা পাইছে মই যিখন গাড়ীত বহি আছো অলৰেডি আজি 5 মাহ কাম কৰি মই এখন টাটা টিয়াগো কাৰ ল'বলৈ সক্ষম হৈছো মোৰ কোনো ইগো বা অহংকাৰ মই কোৱা নাই মই আপোনালোকক আজি এইটো মেছেজ দিব বিচাৰিছো যদি আপুনি জীৱনত কিবা পাব বিচাৰিছে বা জীৱনত কিবা পোৱা হেঁপাহ কৰি আছে আপোনাৰ ড্ৰিমছবোৰ ফুলফিল কৰিব বিচাৰিছে আপুনি আপোনাৰ ফেমিলিৰ কাৰণে কিবা এটা কৰাৰ হেঁপাহ দেখিছে তেন্তে আপোনাৰ কাৰণে বেষ্ট প্লেটফৰ্ম হ'ব পাৰে ড্ৰিমাৰ্ছ ইণ্ডিয়া তো গতিকে দেৰি নকৰিব যিজন ব্যক্তি আপোনাক লিংক প্ৰভাইড কৰিছিলে যিজন ব্যক্তি আপোনাক ইনভিটেশ্যন দিছিলে তেখেতক হৃদয়ৰ পৰা এটা ধন্যবাদ জ্ঞাপন কৰি এনেকুৱা সেশন শুনিবৰ কাৰণে এনেকুৱা লাইফ চেঞ্জিং অপৰচুনিটি দিয়াৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰক আৰু পেন কাৰ্ড পাছবুক দি আপুনি ইমিডিয়েট জইন কৰক আৰু জীৱনত বহুত কিছু আগবাঢ়ি যাওক থেংক ইউ সো মাচ ছাৰ ওকে গ্ৰেট তো নেক্সট মই ইনভাইট কৰিছো আমাৰ ইয়াতে তেজপুৰৰ পৰা বিলং কৰে এজ এ হাউসৱাইফ মঞ্জু ভক্ত মেডাম কানেক্ট আছে তো মঞ্জু মেডাম মই আপোনাক ওয়েলকাম কৰিছো তো আপুনি যেহেতু অনলাইন বেসিছত আজি নেটৱৰ্ক মাৰ্কেটিং ড্ৰিমাৰ্ছ ইণ্ডিয়া কৰিছে তো আপুনি কেনেকুৱা পাইছে আপুনি এবাৰ শেয়াৰ কৰক মঞ্জু মেডাম হয় নমস্কাৰ ছাৰ আপুনি এই মিটিংখনত সুবিধা দিয়াৰ কাৰণে ক'বলৈ সকলোকে গুড ইভিনিং আৰু মই ড্ৰিমাৰ্ছ ইণ্ডিয়া জইন কৰা আজি 2 মাহ মানে হ'ল আৰু মই বহুত বেছি ভাল পাইছো এই প্লেটফৰ্মখন আৰু ইমান ধুনীয়া প্লেটফৰ্ম ইয়াতে মানে কি এবাৰ প্লেন দেখিয়ে মই মানে মিটিংখন জইন কৰিয়ে মই ইয়াত জইন হলো আৰু জইন হৈ আজিৰ দিনত মই ইনকাম কৰিছো আৰু খুব ভাল লাগিছে সকলোকে মই এটাই মেছেজ দিব বিচাৰো এই মিটিংখনৰ জৰিয়তে সকলোৱে যাতে জইন কৰে আৰু ধুনীয়াকে ইনকাম লয় মিলিজুলি আমি সকলোৱে কৰিম আৰু খুব ধুনীয়া কনসেপ্ট হয় নিজেও কৰি ভাল পাইছো আনকো দিছো বহুতে মোৰ আন্ডাৰ তেতিয়া কৰিও আছে ইনকামো লৈ আছে তো এইখিনিয়ে কলো বাকি সকলোৱে আহক বুলি মই আহিবলৈ অনুৰোধ জনাইছো থ্যাংক ইউ ছাৰ গ্ৰেট মেম তো নেক্সট মই ইয়াতে ইনভাইট কৰিছো আৱাৰ গ্ৰেট লিডাৰ জুমন গগৈ ছাৰ আছে তো জুমন ছাৰ মই আপোনাক আনমিউট কৰা অপচন দিছো তো কাইন্ডলি কেনেকুৱা পাইছে ব্যৱসায়টো কৰি তোমাৰ একদম অন্তৰৰ পৰা যিখিনি তোমাৰ ভিতৰৰ যিখিনি ফিলিংছ মানে যি ৰিয়েল ফিলিংছটো তুমি শ্বেয়াৰ কৰা আমাৰ অসমৰ ব্যক্তিসকলৰ জুমন গগৈ হয় স্যার থ্যাংক ইউ সো মাচ আজি এনেকুৱা এটা সেশনত ক'ব দিছে আপুনি মই বহুত সুখী অনুভৱ কৰিছো কাৰণ যেহেতু এইটো এনেকুৱা এখন সেশনৰ পৰাই মোৰ জীৱনৰ আৰম্ভণি হৈছিল মোৰ এই কনসেপ্টত মোৰ এনেকুৱা এখন সেশনৰ পৰাই মই আগবাঢ়ি আহিছিলো আৰু প্ৰথম অৱস্থাত মোৰ এনেকুৱা লাগিছিল যেন এইবিলাক সম্ভৱ হ'ব জানো এইবিলাক যেনেকে সাধাৰণ মানুহে যিধৰণে ভাবে যে এইটো এটা সিস্টেম ইমান টকা ক'ত পায় মানুহে ইমান টকা পায় জানো কিন্তু যেতিয়াৰ পৰা মই এই কনসেপ্টত অকমান জানি বুজি কাম কৰিবলৈ আগবাঢ়িছো তেতিয়াৰ পৰা মই এই কনসেপ্টৰ লগত জড়িত থাকি মই সৰু সৰুকে ইনকাম কৰি এতিয়া এনেকুৱা এটা পৰ্যায় পাইছো মই এই কনসেপ্টৰ পৰা মই অকমান ডাঙৰ সপোন দেখা আৰম্ভ কৰিছো কাৰণ
ইয়াত দেখা পাইছো যে এই সিস্টেমটোৰ লগত জড়িত থাকিলে মই অনাগত দিনত মই বিভিন্ন ধৰণৰ উন্নতি হ'ব উন্নতি বুলি নহয় কিন্তু কিছুমান আগুৱাই যোৱাৰ মই ইয়াত এটা সপোন দেখা আৰম্ভ কৰিছো আৰু তাৰ লগতে কি হৈছে যিদিনাৰ পৰা মই এই কনসেপ্টটো ষ্টাৰ্ট কৰিছো আপোনালোকৰ এনেকুৱা ধৰণৰ কিছুমান ট্ৰেইনিং প্ৰগ্ৰাম পাওঁ আপোনালোকৰ পৰা সহায় সহযোগ পাওঁ তো এনেদৰে সহায় সহযোগৰ মাজত থাকিলে এতিয়া ৰাইজে নখ জুকাইলে যেনেকৈ নৈ বয় ঠিক তেনেদৰে আপোনালোকৰ সহযোগিতা পাই থাকিলে সকলো ৰাইজে আমাৰ এই কনসেপ্টটোত থাকি বিভিন্ন ধৰণৰ ইনকাম কৰিবলৈ সুবিধা পাব আৰু বহুত টকা মই আপোনালোকক সকলো ব্যক্তিকে ইয়াত দেখিছো যে বহুত ধৰণৰ ইনকাম লৈ গৈ আছে কিন্তু প্ৰথম আৰম্ভণি যেতিয়া মই কৰা নাছিলো তেতিয়া মই ভাবিছিলো এইবোৰ সকলোবোৰ মিছা কিন্তু যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো যেতিয়াৰ পৰা ময়ো ইনকাম কৰিব ধৰিছো তেতিয়াই গম পাইছো যে এই ইণ্ডাষ্ট্ৰিটোত এনেকুৱা এটা পাৱাৰ আছে যিটো নেকি কোনো এটা কনসেপ্টত হেতু পাৱাৰ নাই আৰু মই যিসকল ব্যক্তি আজি নতুনকৈ ইয়াত উপস্থিত আছে সকলোকে কওঁ যে আপোনালোকে আহক এই কনসেপ্টত আৰু ইয়াত এনেকুৱা কিছুমান আপুনি ইউনিক কনসেপ্ট পাব আমাৰ এই সিস্টেমত তো আপোনালোকে আগবঢ়াই যোৱাত বহুত সহায় হ'ব আপোনালোকৰ তো থ্যাংক ইউ স্যাৰ ওকে গ্ৰেট আৰু জুমন স্যাৰ মই আপোনাক আৰু এটা কথা সুধিম বিকজ বৰ্তমান আমি যদি চাওঁ যে যেতিয়া এটা ব্যৱসায় মানুহে কৰিবলৈ আহে যেতিয়া ব্যৱসায়টো কৰিবলৈ যেতিয়া মানুহ 2000-3000 টকা মানুহে বহুতে দিবলৈ বেয়া পায় কিন্তু মই জানো যে তুমি এই ব্যৱসায়টো কৰাৰ পাছত আজি কিছুদিনৰ আগত তুমি ব্যৱসায়টো ডেভেলপমেন্টৰ কাৰণে তুমি আমাৰ কোম্পানীৰ পৰা 2 লাখ টকা ইনভেষ্টমেন্ট কৰি তুমি প্ৰডাক্ট ষ্টক কৰিছা ব্যৱসায়টো ডেভেলপমেন্ট কৰিবৰ কাৰণে গতিকে তাৰ পৰতো তুমি কোৱা যে আজি তুমি 2 লাখ টকা কেনেকে তুমি দিব পাৰিলা আৰু 2 লাখ টকা কিয় দিছা আজি যত মানে 2000-3000 টকা দিবলৈ আজি ভয় কৰে বা 2000-3000 টকা নিদিয়ে হেতু সময়ত তুমি 2 লাখ টকা দিছা আজি ডিমাৰ্চ ইণ্ডিয়া কোম্পানী বিশ্বাস কৰি আজি তুমি নিজৰ ব্যৱসায় গ্ৰোথ কৰিবৰ কাৰণে তো তাৰ ওপৰত আৰু লগতে কওঁ তুমি দুবাই যেটো এচিভ কৰিছা সকলোকে কৈছো আমাৰ জুমন গগৈ আৰু উদয় মিলি অলৰেডি দেখিলে তেওঁলোকে দুবাই যাব আমাৰ লগত মাৰ্চৰ ফাৰ্ষ্ট উইকত আমাৰ লগত দুবাই গৈ আছে অসমো নহয় ভাৰতবৰ্ষৰ বাহিৰত দুবাই গৈ আছে আমাৰ লগত গতিকে জুমনজি তুমি অলপ শেয়াৰ কৰা কেনেকে দুবাই টিপ এচিভ কৰিলা আৰু তুমি 2 লাখ টকা কিয় ইনভেষ্ট কৰিলা কেনেকুৱা লাগিছে তুমি এবাৰ শেয়াৰ হয় স্যাৰ 2 লাখ টকা ইনভেষ্ট কৰাটো একচুয়ালি মোৰ কাৰণে সম্ভৱ নাছিলে আৰু মই 2 লাখ টকাটো মোৰ কাৰণে বহুত এটা ডাঙৰ পইচা হয় স্যাৰ কিন্তু যেতিয়াৰ পৰা ইয়াত কাম কৰিব ললো যেতিয়াৰ পৰা ইয়াত ইনকাম কৰিব ললো আৰু সিস্টেম বিলাক যেতিয়া জানি বুজি ললো এই 2 লাখ টকাটো মোৰলে সৰু নিচিনা হৈ পৰিলে আৰু ইয়াত 2 লাখ টকা মই যেটো আমাৰ ফ্ৰেঞ্চাইজি সিস্টেম আছে 2 লাখ টকা এটো ইনভেষ্টমেন্ট বুলিও ক'ব পাৰি একচুয়ালি যেহেতু ইয়াত ইনভেষ্ট কৰাৰ বিনিময়ত মই বহুত টকা বেনিফিট পাই আছো যাৰ কাৰণে মই 2 লাখ টকাটো আৰু ইয়াত ইনকামো মোৰ ভালেমান টকা হৈছে অলৰেডি তাৰ কাৰণে মই হে 2 লাখ টকাটো ইনভেষ্ট কৰিছো যাতে তাৰ পৰা মই আৰু ইনকাম বনাব পাৰো ইনকাম জেনাৰেট কৰিব পাৰো আৰু তাৰ লগতে যেটো দুবাই ট্ৰিপ এচিভ কৰিছো এই দুবাই ট্ৰিপ এচিভ কৰিবলৈ যাওঁতে মই প্ৰথম অৱস্থাত বহুত অকমান কষ্ট কৰিবলগীয়া হৈছিলে কিন্তু বৰ্তমান বিজনেসটো ইমানে সহজ হৈ পৰিছে যে ইয়াত সকলোবোৰ সম্ভৱ যেনে লাগিছে গতিকে 2 লাখ টকাটো কোনো ডাঙৰ কথা হোৱা নাই অনাগত দিনত চেষ্টা কৰিম আৰু ইয়াৰ পৰা ইনকাম কেনেকে লব পাৰি ইয়াত কেনেকে কি কৰিব পাৰি তাৰো চেষ্টা কৰিম আৰু দুবাই এচিভ কৰিছো ইয়াৰ সকলোবোৰ সম্ভৱ হৈছে কেৱল মাত্ৰ আপোনাৰ কাৰণে আমাৰ উদয় ছাৰৰ কাৰণে কাৰণ আপোনালোকৰ গাইডেন্সত থাকিয়ে সকলোবোৰ ইনকামো কৰিছো লগতে ইমান ধুনীয়া এচিভমেন্ট পাইছো কাৰণ দুবাইখন মই জানো দুবাইখন সকলোৰে কাৰণে এখন সপোনৰ চহৰ আৰু মোৰ কাৰণে এনেকুৱা এখন সপোনৰ চহৰত যে মই কেতিয়াবা যাব পাৰিম মই ভবা নাছিলো আৰু এইটো কেৱল সম্ভৱ হৈছে মাত্ৰ এই ডিমাৰ্চ ইণ্ডিয়া প্লেটফৰ্মৰ কাৰণে সো থ্যাংক ইউ সো মাচ ছাৰ Okay, great. So already Juman sir এখানে কইতো যে 2 লাখ টাকা যে ইনভেষ্টমেন্ট কৰিছে তে 2 লাখ টাকাৰ এগেইনষ্টতে 2 লাখ টাকাৰ প্ৰডাক্ট লৈছে ঠিক আছে হয়তো বহুতে ভাবিব যে 2 লাখ টাকা দিছে তে ঘৰতে বহি ট্ৰেডিং বা কিবা এনেকুৱা ন ইনভেষ্টমেন্ট কৰিছে তেনেকুৱা নহয় তে 2 লাখ টাকা দি প্ৰডাক্ট ষ্টক কৰিছে যাতে তে ব্যৱসায়টো বিল্ড আপৰ কাৰণে ৰাইট আৰু তেওঁ ষ্টৰটো চলোৱাৰ এগেইনষ্টত তেওঁ প্ৰত্যেক মাহতে প্ৰত্যেকটো ষ্টৰ পৰা ভাল এটা ইনকাম জেনাৰেট কৰি আছে গতিকে ইয়াতে যিমানসকল ব্যক্তি প্ৰেজেন্ট আছে যিসকলে অলৰেডি আমাৰ লগত ষ্টাৰ্ট কৰিছে তো মই এটো আপোনাক মেছেজ দিও যে দুগুণ উৎসাহেৰে কাম কৰক নিজৰ লাইফটো আপুনি চিন্তা কৰিব লাগিব আপোনাৰ কেৰিয়াৰ আপুনি নিজে বনাব লাগিব আজি যদি আপোনাৰ পইচাৰ প্ৰবলেম হৈছে আপোনাৰ ঘৰখনত যদি আপোনাৰ প্ৰবলেম হৈছে তেনে তাৰ সমাধান আপুনি কৰিব লাগিব বিপদৰ সময়ত আপোনাৰ ওচৰলৈ অহা মানুহ আপুনি নাপাব গতিকে আনে কি কৰিছে এবোৰ বাদ দি আপুনি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ক নিজৰ লাইফটো বনাবৰ কাৰণে কাম কৰক নিজে লাইফটো বনাবলৈ যাওঁতে আপোনাৰ ঘৰখন বনিব আপোনাৰ নিজৰ সন্তানৰ এটা ভাল ফ্ৰীডম পাব আপোনাৰ নিজৰ মা দেউতা এটা ভাল ফ্ৰীডম পাব গতিকে বেলেগৰ আওকান কৰি বেলেগক নেচাই বেলেগৰ নেগেটিভ কমেন্ট নুশুনি আপুনি নিজৰ মাইন্ডৰ কথা নিজৰ অন্তৰৰ কথা আপুনি শুনি কাম কৰক ডেফিনেটলি আপুনি কম সময়ত আগবাঢ়ি যাব পাৰিব
আৰু যিসকল নতুন ব্যক্তি ইয়াতে বৰ্তমান প্ৰেজেন্ট আছে যিয়ে আজি আমাৰ প্ৰজেক্টটো চাবৰ কাৰণে বৰ্তমান ইয়াত আহিছিলে মই সেইসকল ব্যক্তিক কৈছো যে লাইফতো আপুনি পইচা ঘটিবতো লাগিবই যিকোনো নহয় কিবা এটা কাম আপুনি কৰিব লাগিব তো মই আপোনাক এটোৱে কৈছো যে যদি আপুনি কেৰিয়াৰ বনাব বিচাৰিছে যদি লাখ টকাৰ যদি সপোন কেতিয়াবা জীৱনত দেখিছে যে মইও যদি মাহেকত 1-2 লাখ টকা ইনকাম কৰিব পৰা হলে আপুনিও যদি এটা চাকৰি লিখাকে যদি 30-40-50 হাজাৰ টকা যদি আপুনিও যদি ইনকাম কৰিব বিচাৰিছে তেন্তে বেলেগ যদি আপোনাৰ ওচৰত কোনো প্লেটফৰ্ম আপুনি এতিয়ালৈকে পোৱা নাই তেনে ড্ৰিমাৰ্ছ ইণ্ডিয়া প্লেটফৰ্মত আপুনি ষ্টাৰ্ট কৰক মই ৰিয়েলি কৈছো মই কোনো বিদেশৰ মানুহ নহয় মই শিৱসাগৰৰ ল'ৰা হয় মইও BA কমপ্লিট কৰিছিলো 2000 আপোনাৰ 17 চনত আৰু মইও তাৰ পাছত মই ডাইৰেক্ট সেলিংৰ লগত জড়িত মোৰ লাইফতো বহুতে মানে নেগেটিভ কমেন্ট কৰিছিল যেতিয়া ব্যৱসায়টো মই ষ্টাৰ্ট কৰিছিলো বহুত মানে মোক নেগেটিভ কৈছিল এবো চেঞ্জ সিস্টেম প্ৰডাক্ট বেচিব লাগে এবো কাম কৰি লাভ নাই এবো কাম কৰি বহুত নেগেটিভ কৈছিল কিন্তু মই কাৰো কথা নুশুনিলো কাৰণ যদি মই হে নেগেটিভ ব্যক্তিসকলৰ কথা যদি শুনি যদি মই ব্যৱসায়টো নকৰিলো হয় তেন্তে আজি লাষ্ট জানুৱাৰী মাহত মোৰ ওচৰত কিন্তু আজি মোৰ 3 লাখ টকা মন্থলি ইনকাম নাহিলে হেতিন গতিকে এটোৱে কৈছো নেগেটিভ ডেফিনেটলি থাকিব নেগেটিভটো বাদ দি পজিটিভটো একচেপ্ট কৰি চাওক আৰু কাম কৰি চাওক ড্ৰিমাৰ্ছ ইণ্ডিয়াত এবাৰ আৰু আপোনাক ৰিয়েলি কৈছো এবাৰ কাম কৰি চাওক আৰু জীৱনত আপুনি কেতিয়াও ড্ৰিমাৰ্ছ ইণ্ডিয়া পাহৰিব নোৱাৰিব জীৱনত আমাৰ সিস্টেম কেতিয়াও আপুনি পাহৰিব নোৱাৰিব আৰু কম সময়ত আপুনি ইয়াতে কেৰিয়াৰ বনাব পাৰিব ঠিক আছে গতিকে যিসকলে ইনভাইট কৰিছিল তেওঁলোকক আপুনি আপোনাৰ পেমেন্ট আপুনি তেওঁলোকক আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড দি আজিৰ ভিতৰত আইডি ৰেজিষ্টাৰ কৰি আজি আপোনাৰ প্ৰডাক্ট প্লেচমেন্ট কৰক আৰু কাইলৈৰ পৰা আপুনি ভাল এটা ইনকাম লবৰ কাৰণে কাম আৰম্ভ কৰক আপোনাক আমি হেল্প কৰিম ঠিক আছে বাকি ইমানখিনি কলো অল দা বেষ্ট থ্যাংক ইউ সো মাচ তো নেক্সট আমি লগ পাই আছো নেক্সট এখন মিটিংত তো আপোনালোকক ভালকে আমি শিকাম যে